হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আকৌ তোমালোক সকলোৱে ভালে আছা আৰু তোমালোক ভালদৰে প্ৰিপেয়াৰ কৰি আছা। মই ইয়াৰ আগতে বিভিন্ন ধৰণৰ কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন আনচাৰবিলাক প্ৰভাইড কৰিছিলোঁ। আকৌ তোমালোকে এইবিলাক চাইছিলা আৰু যদিহে তোমালোকে চোৱা নাছিলা তোমালোকে এতিয়াও চাব পাৰা। মই গোটেই কুৱেশ্যন আনচাৰবিলাক ওৱান শ্বট হিচাপত তোমালোকৰ আগত প্ৰভাইড কৰিছোঁ আৰু কুৱেশ্যন আনচাৰবিলাক ৰিভিজন হিচাপত তোমালোকৰ আগত মই দাঙি ধৰিছোঁ। এই কুৱেশ্যন আনচাৰবিলাকে তোমালোকৰ ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব আৰু যদি কুৱেশ্যন আনচাৰবিলাক তোমালোকে ভালদৰে মনোযোগ দি চোৱা পৰীক্ষাৰ আগত ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আনচাৰ কমন পৰাৰ চান্স আছে। মই আৰু বহু বেছি পলম নকৰি গোটেই কুৱেশ্যন আনচাৰবিলাক তোমালোকৰ আগত দাঙি ধৰিছোঁ। আশা কৰোঁ তোমালোকে গোটেইবিলাক ভাল পাবা। অ'কে, প্ৰথমতে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ কিছুমান ইম্পৰ্টেণ্ট ফুল ফৰ্ম, যিবিলাক ইয়াতে এখন টেবুল ফৰ্মত তোমালোকে দেখা পাইছা। এই ফুল ফৰ্মখিনি তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা খুব বেছি ইম্পৰ্টেণ্ট। প্ৰথমতে ইয়াতে মই ধুনীয়াকৈ শ্বৰ্ট ফৰ্মবিলাক লিখি থৈছোঁ আৰু ইয়াতে প্ৰত্যেকটা শ্বৰ্ট ফৰ্মৰ এগেইনষ্টত ফুল ফৰ্মবিলাক লিখি দিছোঁ। যেনেকৈ ARP ফুল ফৰ্ম কি? এড্ৰেছ ৰিজলিউশ্যন প্ৰট'কল। DHCP ডাইনামিক হোষ্ট কনফিগাৰেশ্যন প্ৰট'কল। তেনেকৈ প্ৰত্যেকটা শ্বৰ্ট ফৰ্মৰ এগেইনষ্টত একোটা ফুল ফৰ্ম লিখি থৈ দিছোঁ। তোমালোকে এই ভিডিঅ'টো পজ কৰি ল'ব পাৰা, লৈ পেলাই তোমালোকে এইখিনি তোমালোকৰ কপিত নোট ডাউন কৰি ল'ব পাৰা। তো তোমালোকে ক'ব চেষ্টা কৰাচোন, দ্য হোষ্ট নেম কমাণ্ড ইজ ইউজ টু ডিছপ্লে। আমি হোষ্ট নেম কমাণ্ডটো কেতিয়া ব্যৱহাৰ কৰোঁ, কি ডিছপ্লে কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ? আশা কৰোঁ তোমালোকে এতিয়ালৈকে এনচাৰটো পাই গৈছা। য়েছ, আমি কেতিয়া ব্যৱহাৰ কৰোঁ? যেতিয়া আমি কম্পিউটাৰটোৰ নেমটো চাব লগা হয়। হোষ্ট নেম কমাণ্ডটোৰে আমি কি কৰিব পাৰোঁ? কম্পিউটাৰটোৰ নেমটো চাব পাৰোঁ। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটো লৈ। The length of a IP4 and IPv6 is dash and dash bytes respectively. IPv4 আৰু IPv6 যিটো IP এড্ৰেছ থাকে ইয়াৰ কিছুমান লেংথ আছে। তো লেংথটো কিমান বাইটৰ হয় তোমালোকে সেইটো ক'ব লাগে। The length of an IP4 and an IPv6 is 4 and 16 byte respectively. IPv4ৰ যিটো লেংথ হয় সেইটো 4 বাইট হয় আৰু IPv6ৰ লেংথ যিটো সেইটো 16 বাইট হয়। আৰু এই কুৱেশ্যনটো তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেণ্ট। তোমালোকে এইটো নোট ডাউন কৰি ল'বা। আশা কৰোঁ তোমালোকে এইবিলাক বুজি পাই আছা। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটো লৈ। An access point is used to connect. Access point এটা আমি কি কানেক্ট কৰিবলৈ ব্যৱহাৰ কৰোঁ? তোমালোকে ভিডিঅ'টো পজ কৰা আৰু এনচাৰ দিব চেষ্টা কৰা। এক্সেছ পইণ্টটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ? য়েছ, এক্সেছ পইণ্টটো আমি ৱায়াৰলেছ ডিভাইচৰ লগত কানেক্ট কৰিবলৈ ব্যৱহাৰ কৰোঁ। এইবাৰ আহিছোঁ মই 4 নম্বৰ কুৱেশ্যনটো লৈ। দ্য পিং কমাণ্ড ইজ ইউজ টু। মই তোমালোকৰ আগত লাষ্ট ভিডিঅ'টোত এই পিং কমাণ্ডটোৰ ব্যৱহাৰৰ প্ৰেক্টিকেল সহকাৰে বুজাইছিলোঁ। এই পিং কমাণ্ডটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ? ভিডিঅ'টো পজ কৰা আৰু এনচাৰ দিব চেষ্টা কৰা। য়েছ, পিং কমাণ্ড আমি ব্যৱহাৰ কৰোঁ টু টেষ্ট কানেক্টিভিটি বিটুইন ডিভাইচেছ। অৰ্থাৎ মোৰ কম্পিউটাৰটো আন এটা কম্পিউটাৰৰ লগত বা তোমাৰ মোবাইল ফোনটো তোমাৰ আন এটা ফ্ৰেণ্ডৰ মোবাইলৰ লগত প্ৰপাৰলি কানেক্ট হৈ আছে নে নাই, তেওঁৰ লগত তোমালোকে কণ্টেক্ট কৰি থাকিব পাৰিছা নে নাই, ডাটা ট্ৰেন্সফাৰ কৰি থাকিব পাৰিছা নে নাই, এই গোটেইখিনি বস্তু আমি এই পিং কমাণ্ডটোৰ দ্বাৰা চেক কৰিব পাৰোঁ। আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা। ফিল ইন দ্য ব্লেংকছৰ এইটো আমাৰ শেষ প্ৰশ্ন। HTTPS ট্ৰেন্সফাৰ ডেছ ডাটা। HTTPS ডাটাবিলাক কেনেকৈ ট্ৰেন্সফাৰ কৰে? HTTPS? য়েছ, কাৰেক্ট এনচাৰটো কি? এনক্ৰিপ্টেড। এনক্ৰিপ্টেড মানে কি? লুকাই থকা। এনেকুৱাকৈ ডাটাটো ট্ৰেন্সফাৰ কৰে যাতে আমাৰ মাজৰ ডাটাবিলাক কোনেও চাই থাকিব নোৱাৰে বা হেক কৰিব নোৱাৰে, আমাৰ ডাটাবিলাক চুৰ কৰিব নোৱাৰে। আশা কৰোঁ তোমালোকে এই ফিল ইন দ্য ব্লেংকছখিনি বুজি পাইছা আৰু ইয়াৰ এনচাৰবিলাকো তোমালোকে পাই গৈছা। এইবাৰ মই লৈ আহিছোঁ তোমালোকৰ চেপ্টাৰত থকা মাল্টিপল চইচ কুৱেশ্যন এনচাৰ্ছবিলাক। প্ৰথম কুৱেশ্যনটো কি আছে তোমালোকে দিব চেষ্টা কৰিবা, তাৰপিছত তোমালোকে এনচাৰটো চাই ল'বা। ভিডিঅ'টো পজ কৰি ল'বা আৰু তোমালোকে তোমালোকৰ ফালৰ পৰা এনচাৰ দিব ট্ৰাই কৰিবা। যেতিয়া তোমালোকে এনচাৰটো পাবা তো তোমালোকে ভিডিঅ'টো কণ্টিনিউ কৰিবা। অ'কে, প্ৰথম কুৱেশ্যনটো কি দিছে? হুইচ ডিভাইচ ইজ ৰিকুৱাৰ্ড টু কানেক্ট মাল্টিপল হেটেৰোজেনিয়াছ নেটৱৰ্ক। অৰ্থাৎ কি ডিভাইচ আমি ব্যৱহাৰ কৰোঁ যেতিয়া আমি বহুকেইটা ডিভাইচ এটা কম্পিউটাৰ নেটৱৰ্কত কানেক্ট কৰিব লগা হয়? য়েছ, আমি কি ডিভাইচ ব্যৱহাৰ কৰোঁ? ৰাউটাৰ। ৰাউটাৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ? বহুকেইটা কম্পিউটাৰ এটা নেটৱৰ্কত কানেক্ট কৰিব পাৰোঁ। ৰাউটাৰ ইজ দ্য কাৰেক্ট এনচাৰ। এইবাৰ আহিছোঁ আমাৰ মাল্টিপল চইচ কুৱেশ্যনৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। হুইচ ইজ দ্য লাৰ্জেষ্ট টাইপ অফ কম্পিউটাৰ নেটৱৰ্ক? য়েছ, আমি এতিয়ালৈকে পঢ়ি আহিছোঁ ন, কম্পিউটাৰ নেটৱৰ্কত 4টা ধৰণৰ কম্পিউটাৰ নেটৱৰ্ক আছে। ইয়াৰ ভিতৰত কোনটো সকলোতকৈ ডাঙৰ নেটৱৰ্ক বুলি আমি ধৰি লওঁ? য়েছ, সকলোতকৈ ডাঙৰ নেটৱৰ্ক বুলি আমি 1ক ধৰি লওঁ। আৰু ইয়াতে যদি এটা কুৱেশ্যন হয়, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ 1? 1ৰ ফুল ফৰ্ম কি আছিলে? ৱাইড এৰিয়া নেটৱৰ্ক।
আৰু যদি ইয়াত লাৰ্জেষ্টৰ হ'লে যদি তোমালোকক দিয়ে যে স্মলেষ্ট সকলোতকৈ স্মলেষ্ট টাইপ অফ কম্পিউটাৰ নেটৱৰ্ক কোনটো তেতিয়া তোমালোকে কি ক'বা তেতিয়া তোমালোকে য়েছ কি ক'বা পান ইজ দ্য স্মলেষ্ট নেটৱৰ্ক কম্পিউটাৰ নেটৱৰ্কৰ ভিতৰত সকলোতকৈ সৰু নেটৱৰ্ক কি হয় পান এণ্ড হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পান পাৰ্চনেল এৰিয়া নেটৱৰ্ক ভেৰি গুড এইবাৰ আহিছোঁ আমাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ which protocols transfers encrypted data instead of plain data তলৰ কোনটো প্ৰটকলে ডাটাবিলাক কি কৰে এনক্ৰিপ্টেড ফৰ্মত পঠায় অৰ্থাৎ কোনেও যাতে আমাৰ ডাটাটো হ্যাক কৰিব নোৱাৰে ট্ৰান্সফাৰ কৰিব নোৱাৰে কোনেও চেক কৰি থাকিব নোৱাৰে তো তেনেকুৱা ধৰণৰ কোনটো প্ৰটকল ব্যৱহাৰ কৰে এনেকুৱা ক্ষেত্ৰত য়েছ সেইটো হৈছে কি HTTPS ভেৰি গুড HTTPS ইজ দ্য কাৰেক্ট এনসাৰ ভেৰি গুড আৰু যদি ইয়াতে এটা কুৱেশ্যন আহে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ HTTPS হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰটকল সিকিউৰ এবাৰ আহিছোঁ আমাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ কি দিছে হাউ মেনি বাইটছ আৰ ৰিজাৰ্ভড ফৰ OUI ইন এ MAC এড্ৰেছ অৰ্থাৎ এটা MAC এড্ৰেছত কিমান এড্ৰেছ এটা ৰিজাৰ্ভ থাকে প্ৰত্যেকটা এড্ৰেছৰে কি থাকে এটা ৰিজাৰ্ভ সাইজ এটা থাকে আমাৰ নেটৱৰ্কত এইটো তোমালোকে এটা মনত ৰাখি ল'বা ইয়াৰ ফিউচাৰ ইন ডেপথ নলেজবিলাক তোমালোকে যেতিয়া কম্পিউটাৰ সায়েন্সত মাষ্টাৰী লেভেল কৰিব যাবা ডেপথত পঢ়িব যাবা ইয়াৰ ওপৰত তোমালোকে পাই যাবা ক্লাছ 10 লেভেলত এইখিনিলৈকে এনাফ য়েছ MAC এড্ৰেছৰ OUI বাইটছ হিচাপত কিমানটা ৰিজাৰ্ভ থাকে 3টা ইয়াতে ৰিজাৰ্ভ থাকে লাষ্ট প্ৰশ্ন কি আছে IP address can be automatically assigned if the network is connected with IP address এটা automatically assign কৰা যায় এটা নেটৱৰ্কত যদি কানেক্ট হৈ থাকে কি কানেক্ট হৈ থাকে সেইটো হ'ব DHCP সাৰ্ভাৰ DHCP এটা এনেকুৱা সাৰ্ভাৰ বা এনেকুৱা এটা প্ৰটকল বুলি ধৰি ল'ব পাৰা যে কি কৰে যিকোনো এটা কম্পিউটাৰ নেটৱৰ্কত ডিভাইস বিলাকক কি কৰে IP এড্ৰেছ একোটা অটোমেটিকলি প্ৰভাইড কৰি দিয়ে যাতে কোনো এজন ইউজাৰে ডাটা বিলাক একো প্ৰবলেম নোহোৱাকৈ কোনো বেৰিয়াৰ নোহোৱাকৈ ট্ৰান্সফাৰ কৰি থাকিব পাৰে আৰু এইটো ফেচিলিটি কোনে প্ৰভাইড কৰে DHCP সাৰ্ভাৰ আৰু ইয়াৰ ফুল ফৰ্মটো মই ইয়াৰ আগত ফুল ফৰ্ম সেকশনত দি থৈ দিছো তাৰ পৰা চাই ল'বা এতিয়া মই আহিছো তোমালোকৰ চেপ্টাৰৰ কিছুমান শৰ্ট এনসাৰ্স কুৱেশ্যনৰ ওপৰত এইকেইটা কুৱেশ্যন তোমালোকৰ চেপ্টাৰৰে হয় প্ৰথম কুৱেশ্যনটো কি আছে তোমালোকৰ মেনশন দ্য নেম অফ কম্পোনেন্টস ৰিকুৱাৰ্ড টু সেট আপ এ মেন নেটৱৰ্ক কম্পোনেন্টস বিলাকৰ নাম লিখিব দিছে মেন নেটৱৰ্ক এটা সেটআপ কৰোঁতে কি কম্পোনেন্টছৰ প্ৰয়োজন হয় ড্ৰ এ ব্লক ডায়াগ্ৰাম অফ এ মেন নেটৱৰ্ক লেভেলিং নেম অফ ইচ কম্পোনেন্ট কি কৈছে প্ৰথমতে কৈছে যে মেন নেটৱৰ্ক এটা সেটআপ কৰোঁতে কি কম্পোনেন্টছৰ প্ৰয়োজন হয় এই গোটেই কম্পোনেন্টছ বিলাক লিখিব দিছে আৰু লগতে তোমালোকক কি কৈছে এটা ব্লক ডায়াগ্ৰাম আঁকিব দিছে তোমালোকৰ এক্সামত এনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু তোমালোকে এনসাৰটো ইয়াৰ পৰা লিখিব পাৰা মই ইয়াতে ধুনীয়াকৈ এনসাৰটো দি থৈছো তোমালোকে ভিডিওটো পজ কৰা আৰু ইয়াৰ পৰা এনসাৰটো নোট ডাউন কৰি লোৱা বা তোমালোকে কি কৰিব পাৰা এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা এই কুৱেশ্যনটোৰ এনসাৰটো মই কি দি থৈ দিছো টু সেট আপ এ মেট্ৰপলিটন এৰিয়া নেটৱৰ্ক সেভাৰেল কম্পোনেন্টছ আৰ ৰিকুৱাৰ্ড অৰ্থাৎ এটা মেন নেটৱৰ্ক কানেক্ট কৰাৰ কাৰণে বহুত ধৰণৰ কম্পোনেন্টছৰ প্ৰয়োজন এ মেন ইজ ফৰ্মড বাই কানেক্টিং মাল্টিপল লোকেল এৰিয়া নেটৱৰ্কছ স্প্ৰেড across different building campus or location within a city অৰ্থাৎ মেন নেটৱৰ্ক কানেকশ্যনটো কানেক্ট কৰিবলৈ হলে আমাক বিভিন্ন ধৰণৰ ল্যান কেবলৰ প্ৰয়োজন আৰু মেন কেবলৰ দ্বাৰা আৰু মেন কানেকশ্যনৰ দ্বাৰা আমি কি কৰিব পাৰো একোটা বিল্ডিং বা একোটা ডাঙৰ কেম্পাস বা একোটা ডাঙৰ লোকেশনত একোখন সিটিত আমি কি কৰিব পাৰো নেটৱৰ্ক এভেইলেবল কৰি দিব পাৰো তো মেন কানেকশ্যন এটাৰ কিছুমান প্ৰয়োজনীয় কম্পোনেন্টছ হিচাপত আমাক প্ৰথমতে কি লাগিব মাল্টিপল ল্যান্স অৰ্থাৎ কিছুমান কেবলৰ প্ৰয়োজন হ'ব তাৰ পিছত আমাক এটা ৰাউটাৰ লাগিব যে ইন্টাৰনেটটো ওয়্যাৰলেছলি প্ৰভাইড কৰিব সুইচ লাগিব যে নেটৱৰ্কটো এটা ৰুমৰ পৰা আন এটা ৰুমলৈ কানেক্ট কৰি দিয়াত সহায় কৰিব কিছুমান ট্ৰান্সমিশন মিডিয়া থাকিব যে ইন্টাৰনেটটো ট্ৰান্সফাৰ কেনেকৈ হৈ থাকিব আৰু ডাটাটো ক'ৰ পৰা আহিব আমি ইন্টাৰনেটৰ দ্বাৰা ইনফৰমেশন বিলাক কাৰ পৰা পাম সাৰ্ভাৰৰ দ্বাৰা তো এইকেইটা আমাৰ কাৰণে কি বহু বেছি ইম্পৰ্টেন্ট কম্পোনেন্টছ হয় আৰু এই কম্পোনেন্টছ কেইটা ব্যৱহাৰ কৰি মই ইয়াতে এইটো কি কৈছো ধুনীয়াকৈ এটা ব্লক ডায়াগ্ৰাম আঁকি থৈ দিছো তোমালোকে এই ব্লক ডায়াগ্ৰামটো ভিডিওটো পজ কৰি পেলাই তোমালোকৰ কপিত আঁকি ল'ব পাৰা এইটো তোমালোকৰ এক্সামত আহিলে এইটো আঁকি দিব পাৰা এজ ইট ইজ ডায়াগ্ৰামটো নিমিলিব পাৰে এনেকৈ পাৰফেক্ট যে হ'ব লাগিব সেইটো কথা নাই এক্সামিনাৰে বুজি পোৱাকৈ তোমালোকে ডায়াগ্ৰামটো আঁকিবা যাতে তেওঁলোকে বুজি পায় আৰু তেওঁলোকে তোমালোকক মাৰ্কটো দিয়াত সক্ষম হয় যদি এইটো ব্লক ডায়াগ্ৰাম তোমালোকৰ কাৰণে টান লাগিছে বা অলপ কমপ্লিকেটেড লাগিছে মই আন এটা ব্লক ডায়াগ্ৰাম তোমালোকৰ সন্মুখত প্ৰভাইড কৰি দিছো এইটো ব্লক ডায়াগ্ৰামত তোমালোকে আঁকি ল'ব পাৰা
যেটো তোমালোকৰ কাৰণে সুবিধা হয় সেইটো তোমালোকে আঁকি ল'বা এইবাৰ মই আহিছো অন্য এটা কোৱেশ্চনলৈ 2 নম্বৰ কোৱেশ্চন হিচাপত ইয়াতে কি দিয়া আছে why host name should not be used to identify a computer in a computer network আৰু কি দিছে কোৱেশ্চনটো প্ৰথমতে আমি বুজি লওঁ যে কম্পিউটাৰ নেটৱৰ্ক কম্পিউটাৰ এটা চিনাকি কৰিবলৈ আমি host name কিয় ব্যৱহাৰ নকৰো অটো host nameৰ জায়গাত আমি কি ব্যৱহাৰ কৰো আমি ব্যৱহাৰ কৰো IP এড্ৰেছ বা MAC এড্ৰেছ আৰু host name তো আমি জানাত কি কাৰণে ব্যৱহাৰ কৰো অকল কম্পিউটাৰটোৰ এটা আইডেন্টিটি হিচাপত কম্পিউটাৰটো আমাৰ কাৰণে ইউজাৰৰ কাৰণে এটা নেম এটা হিচাপত আমাৰ যেনেকে নেম থাকে তেনেকে নেম হিচাপত কম্পিউটাৰটোৰ host name এটা থাকে কিন্তু আমি কম্পিউটাৰ নেটৱৰ্কত চিনাকি কৰাৰ কাৰণে host name ব্যৱহাৰ নকৰো host name তো হৈছে আমাৰ কাৰণে কিয় ব্যৱহাৰ নকৰো কি প্ৰবলেম আছে ইয়াতে লিমিটেশন কি আছে হেতুৱে উঠিছে এই কোৱেশ্চনটোত তো আমি আনসাৰ হিচাপত কি লিখি লৈছো হেতু আমি চাই লম A host name should not be used to identify a computer in a computer network because it is not always unique and can be changed by the user or system administrator. অৰ্থাৎ এই নেমটো আমি কিহৰ কাৰণে কম্পিউটাৰ নেটৱৰ্কত ৰাখিব নোৱাৰো কাৰণ এই নেমটো ইউনিক নহয় আজি মোৰ নাম দীপাঙ্কৰ তো মোৰ কম্পিউটাৰ নেমটো কি ৰাখিম দীপাঙ্কৰ ৰাখিম অৰ্থাৎ মোৰ হোষ্ট নেমটো কিন্তু এনেকুৱাটো নহয় ন এই গোটেই ইণ্ডিয়া বা আমাৰ গোটেই অসমখনত অকল দীপাঙ্কৰ এজনেই আছে এনেকুৱা বহু কেইজন দীপাঙ্কৰ থাকিব আৰু এই দীপাঙ্কৰ কেইজনৰ কম্পিউটাৰ গীটাৰ নামত তেওঁলোকে কি কৰিব দীপাঙ্কৰ নামে ৰাখিব বিচাৰিব আৰু সাপোজ কোনোবা এজনে ডাটা এটা ট্ৰান্সফাৰ কৰিছে আৰু ডাটাটো ট্ৰান্সফাৰ কৰিছে দীপাঙ্কৰলৈ তে এতিয়া কোৱা এই নেটৱৰ্কত এই ডাটাটো কোনজন দীপাঙ্কৰলৈ যাব মোৰ তাতে আহিব নে এজন লৰা সাপোজ নগাঁৱত আছে তেওঁৰ তাতে যাব নে কোনোবা সাপোজ তিনিচুকীয়াত আছে তালৈকে যাব কনফিউজ হৈ যাব ন এনেকুৱা প্ৰবলেমৰ কাৰণে আমি হোষ্ট নেম ব্যৱহাৰ নকৰো In a large network, multiple devices might be have similar or identical host name. অৰ্থাৎ এটা ডাঙৰ নেটৱৰ্কত বহু কেইটা similar nameৰ কম্পিউটাৰ থাকিব পাৰে আৰু সেইটো কি কৰিব পাৰে and which can lead to confusion. Confuse কৰি দিব মানুহক ডাটাটো ট্ৰান্সফাৰ কৰাত কনফিউজ কৰি দিব or error in communication আৰু কি হ'ব error আহিব যে মোৰ ডাটাটো কোনোবা এজন বেলেগ দীপাঙ্কৰ তাত গুচি গৈছে তো এইটো বহুত ডাঙৰ প্ৰবলেম হৈ যাব তো তেনেকুৱা ক্ষেত্ৰত আমি কি নকৰো host name ব্যৱহাৰ নকৰো Also, host name best identification relies on name resolution services like DNS. আৰু এই host name to কোনে identify কৰে এটা DNS বুলি সাৰ্ভিস থাকে এই DNS এ কৰে and if such services are not available or fail the computer may not be identified properly আৰু যদি DNS এ যদি কি হয় আমাৰ name against বস্তু বিচাৰি যায় যে DNS এ যদি ভাবে যে এই ডাটাটো দীপাঙ্কৰক দিব লাগে তো DNS এ কি কৰিব অকল name হিচাপত যাব তো নেম হিচাপত এটা কোনজন দীপাঙ্কৰ তাত যাব তো খেলি মেলি হৈ যাব কনফিউজ হৈ যাব তো তেতিয়া কি হ'ব কমিউনিকেশনটো প্ৰপাৰ নহব সো therefore more reliable identifiers like IP address তো সেইটো হিচাপত more reliable proper identifier হিচাপত কাক ব্যৱহাৰ কৰে IP address ব্যৱহাৰ কৰে যাক আমি লজিক্যাল এড্ৰেছ বুলি কওঁ or MAC address ব্যৱহাৰ কৰোঁ are used to uniquely identify devices in a network MAC address আৰু IP address আমাক কি কৰে ডিভাইস বিলাক ইউনিকলি আইডেন্টিফাই কৰাত সহায় কৰে এবাৰ আইছো আমি 3 নম্বৰ কোৱেশ্চনটো লৈ 3 নম্বৰ কোৱেশ্চনটো ইয়াতে কি আছে give 5 examples of valid and 5 examples of invalid IP4 addresses যে তোমালোকক কি কৈছে পাঁচটা valid IP address আৰু পাঁচটা invalid IPv4 addressৰ বিষয়ে এড্ৰেছৰ এক্সাম্পল লিখিব দিছে তো valid IP address মানে আমি কি বুজো ইয়াতে মই এনসাৰটো দিছো তোমালোকে লিখি লবা ভিডিওটো পজ কৰি পেলাই মই অলপমান বুজাই দিছো valid IP মানে কি বুজো an IPv4 address consists of 4 decimals number অৰ্থাৎ এটা IPv4 কি হয় এটা নাম্বাৰ প্ৰত্যেকটা নাম্বাৰ কি হ'ব লাগিব 0 ৰ পৰা 255 ৰ ভিতৰত থাকিব লাগিব যদি এই ৰেঞ্জটোৰ বাহিৰত যায় এই ৰেঞ্জটো যদি বাহিৰত যায় সেইটো কি হ'ব valid IP address নহব তো ইয়াতে তোমালোকে দেখা পাইছা ইয়াতে মোৰ কোনোবাটো ভ্যালু এনেকুৱা হৈছে নেকি কোনোবাটো নাম্বাৰ 255 ৰ বাহিৰত গৈছে 192 আছে 168 আছে 11 আছে তো 0 আৰু 255 ৰ ভিতৰতে আছে এইটো আছে 10.0.1 এইটো 0 ৰ পৰা 255 ৰ ভিতৰত আছে 172 255 তকৈ সৰু তো এইটো কিহৰ ভিতৰত আছে ৰেঞ্জৰ ভিতৰত আছে 16 আছে আৰু ইয়াতে কি আছে 254 তো কি হয় 255 তকৈ সৰুৱে হয় তো এইটো কি হৈছে ৰেঞ্জৰ ভিতৰতে আছে নেক্সট ইয়াতে আছে 888 এইটো কি হয় ৰেঞ্জৰ ভিতৰতে আছে 203 এইটো কি হয় আমাৰ ৰেঞ্জৰ ভিতৰতে আছে তো এনেকুৱা ধৰণৰ IP এড্ৰেছক আমাৰ কি বুলি কম valid IP এড্ৰেছ যেটো আমাৰ 0 আৰু 255 ৰেঞ্জৰ ভিতৰত থাকিব
তো ইনভেলিড আইপি এড্ৰেছৰ বিষয়ে আহিছোঁ আৰু 5টা এক্সাম্পল মই তলত দি থৈছোঁ কি লিখা আছে An invalid IPv4 address occurs if any segment is out of range অৰ্থাৎ যদি আমাৰ কিবা ভ্যালু 255 ৰ বাহিৰত গৈছে অৰ্থাৎ ডাঙৰ 255 তকৈ ডাঙৰ আছে যেনেকৈ 256 হক 300 হক তো তেনেকুৱা ধৰণৰ IP4 IP এড্ৰেছক আমি কি বুলি ক'ম ইনভেলিড IP এড্ৰেছ বুলি ক'ম আৰু কোনো IP এড্ৰেছ কি হ'ব নোৱাৰে এলফাবেট কন্টেইন কৰিব নোৱাৰে নন নিউমেৰিক হ'ব নোৱাৰে অৰ্থাৎ নাম্বাৰ থাকিব লাগিব numbers related হ'ব লাগিব নন নিউমেৰিক মানে কি এলফাবেট থাকিব নোৱাৰে ইয়াতে কি দি থৈ দিছো চোৱা ইয়াতে প্ৰথমটো কি আছে 256 এটো কি হ'ল আমাৰ ৰেঞ্জৰ বাহিৰত গুচি গ'ল তো এইটো আমাৰ কি হ'ব ইনভেলিড নেক্সটটো কি আছে 192 168 কিন্তু ইয়াতে কি আছে 300 আছে এইটো আমাৰ কি হ'ল ৰেঞ্জৰ বাহিৰত তো ইনভেলিড এইটো ইয়াতে 500 আছে এইটো কি হ'ব আমাৰ ৰেঞ্জৰ বাহিৰত ইনভেলিড আৰু ইয়াতে কি আছে আমাৰ ইয়াতে এটা মাইনাছত আছে অৰ্থাৎ 0 তকৈ কি হ'ল সৰু হ'ল ন -1 to 0 তকৈ সৰু হয় না নহয় তোমালোকে মেথছত পাইছা কোৱাচোন তোমালোকে মেথছত ষ্ট্ৰং হয় নে নহয় কমেন্ট কৰি জনাচোন তোমালোকে মোক তোমালোকে মেথছত ষ্ট্ৰং হয় নে নহয় না মেথছ টান পোৱা কেইজনে মেথছ টান পোৱা মোক ক'বাচোন কমেন্ট সেকশনত তোমালোকে মোক জনাবা তোমালোকে কিমান জনে মেথছত টান পোৱা মেথছ সাবজেক্টটো টান পোৱা আৰু এইটো চাই লোৱা ইয়াতে কি হৈ গ'ল ইয়াতে কিছুমান এলফাবেট আহি গ'ল আৰু এইটো কি হ'ব আমাৰ ইনভেলিড হ'ব আগৰ তোমালোকে এইটো কোৱেশ্চনো বুজি পাইছা এনসাৰটো তোমালোকে নোট ডাউন কৰি ল'বা নেক্সট কোৱেশ্চনটো ইয়াতে কি আছে Can we compare HTTP and FTP protocols? অৰ্থাৎ HTTP protocol আৰু FTP protocol টো আমি compare কৰিব পাৰিম নে? Mention their functionality. আমি question answer টো বুজি লওঁ। Yes, we can compare HTTP and FTP protocols as both are used to transfer data over a network, but they serve different purposes. HTTP আৰু FTP এই দুইটা protocol আমি নেটৱৰ্কত কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? আমি ডাটা বিলাক ট্ৰান্সফাৰ কৰাৰ কাৰণে। এজনে আনজনৰ লগত ডাটা বিলাক ট্ৰান্সফাৰ কৰাৰ কাৰণে কিন্তু HTTP কেনেকৈ ডাটা ট্ৰান্সফাৰ কৰে HTTP is mainly used for transferring web pages and content from a web server to a client browser HTTP কি কৰে জানা আমি যে গুগলত যাই পেলাই আমি সার্চ কৰো আৰু সার্চ কৰাৰ এগেইনষ্টত আমি এনসাৰ এটা পাও নে নাপাও তো গুগলত যাই পেলাই ওয়েব ব্ৰাউজাৰত যাই পেলাই যিবিলাক বস্তু আমি সার্চ কৰো আৰু তাৰ এগেইনষ্টত যেতিয়া আমি এনসাৰটো পাও তো এনেকুৱা ধৰণৰ কমিউনিকেশনটো যিবিলাক আমি ওয়েবসাইটৰ দ্বাৰা পাও এনেকুৱা ধৰণৰ কমিউনিকেশন বিলাক কোনে কৰি দি থাকে HTTP প্ৰটোকলে কৰি দি থাকে বুজি পালা এনেকুৱা ধৰণৰ কমিউনিকেশন বিলাক আমাক কি কৰে HTTP প্ৰটোকলে দি থাকে নেক্সট কি আছে FTP protocol FTP is used to transfer files between a client and a server and it works on a port 21 and generally requires a login with a username and password FTP is helpful for uploading or downloading large file FTP mainly আমাৰ কি হয় আমি বিশেষকৈ অনলাইন অৰ্থাৎ কিছুমান সাৰ্ভাৰৰ পৰা ডাটা বিলাক যেটা ট্ৰান্সফাৰ কৰি থাকো বা আনি থাকো আমি যিকোনো এপছত এক্সেস কৰি পেলাই ডাটা বিলাক লৈ আছো আমি লগইন কৰিছো ইউজাৰ নেম ক্ৰিয়েট কৰিছো পাসওয়ার্ড ক্ৰিয়েট কৰিছো তাৰ পৰা আমি লৈ আছো আমি ইউটিউব ভিডিও চাই আছো এইবিলাক ধৰণৰ কাম বিলাক কাৰ দ্বাৰা হৈ থাকে এই FTP নামৰ প্ৰটোকলটোৰ দ্বাৰা হৈ থাকে আগৰ তোমালোকে এইটো বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে চাই লবা How many 16 port switches are required to connect 31 computers in a network? অৰ্থাৎ 16টা port থকা switch এটাই ব্যৱহাৰ কৰি যদি আমি 31টা কম্পিউটাৰ কানেক্ট কৰিব লগা হয় তেনেহলে আমাক কিমানটা switchৰ প্ৰয়োজন হ'ব কাৰণ এটা switchত কিমানটা port থাকে 16টা port থাকে তো তেনেকুৱা হলে আমাৰ 31 কম্পিউটাৰ কানেক্ট কৰিবলৈ কিমানটা port-ৰ প্ৰয়োজন এনসাৰ কি দিয়া আছে 3 switches of 16 ports are required to connect 31 computers Considering that switches also need to be connected each other using one port. অৰ্থাৎ এটা switchৰ লগত আন এটা switch এনেকে কানেক্ট কৰাৰ ক্ষেত্ৰত এনেকে আমাক কেইটা switch লাগিব আমাক তিনিটা switchৰ প্ৰয়োজন হ'ব আৰু এনেকে তিনিটা switchৰ আমি কিমানটা কম্পিউটাৰ কানেক্ট কৰিব পাৰিম 31টা কম্পিউটাৰ কানেক্ট কৰিব পাৰিম আগৰ তোমালোকে এইখিনি বুজি পাইছা মই ইয়াতে কিছুমান তোমালোকৰ আগত এডিশনাল কোৱেশ্চন দি থৈ দিছো যে হোৱাট ইজ কম্পিউটাৰ নেটৱৰ্ক এণ্ড হোৱাট ইজ এন IP এড্ৰেছ প্ৰথমতে 2003 কম্পিউটাৰ সায়েন্স পেপাৰখনৰ আমি কিছুমান MCQ আলোচনা কৰিম ইয়াতে কোৱেশ্চন বিলাক আমি কেনেকৈ আলোচনা কৰিম মই প্ৰথমতে কোৱেশ্চনটো ৰিড কৰিম তোমালোকে অপচন বিলাক চাবা আৰু চাই পেলাই এনসাৰটো তোমালোকৰ নিজৰ ফালৰ পৰা ভিডিওটো পজ কৰিবলৈ দেবলৈ চেষ্টা কৰিবা যদি এনসাৰটো দিব পাৰা ভাল কথা আৰু যদি নোৱাৰা তোমালোকে ভিডিওটো কন্টিনিউ কৰিবা আৰু এনসাৰটো চাই লবা সো নাও লেটস গো টু आवर কোৱেশ্চন প্ৰথম কোৱেশ্চনটো কি দিয়া আছে The dash command is used to determine your computer's networking information such as the IP address of its default gateway, etc.
তলৰ কোনটো এনেকুৱা কমান্ড আমি ব্যৱহাৰ কৰি কম্পিউটাৰ নেটৱৰ্কিংৰ আইপি এড্ৰেছ গেটৱে এই গোটেইবিলাক বস্তু আমি চেক কৰিব পাৰো অৰ্থাৎ ইনফৰমেশন বিলাক চেক কৰিব পাৰো তো এনেকুৱা ধৰণৰ কনসেপ্ট বিলাক মই ইয়াৰে আগৰ ভিডিঅ'ত অতি ধুনীয়াকৈ প্ৰেক্টিকেল সহকাৰে দেখাই পেলাই বুজাইছিলো যদি তোমালোকে ভিডিঅ' বিলাক চাইছা তো ভাল কথা তোমালোকে চাগে এনসাৰটো এতিয়ালৈকে পাই গৈছা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ ভিডিঅ' বিলাক চোৱা নাই মোৰ চেনেলত ভিজিট কৰি পেলাই চাই ল'বা বা এই আই বাটনত ক্লিক কৰি পেলাইও মোৰ ভিডিঅ' বিলাক চাব পাৰিবা সো হিয়াৰ what will be the correct answer yeah the correct answer will be ipconfig এই ipconfig কমান্ডটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো উইন্ডোজ সিস্টেম এটাত আমি কম্পিউটাৰছটো নেটৱৰ্কিংৰ ইনফৰমেশন লাইক আইপি এড্ৰেছ ডিফল্ট গেটৱে সাবনেট মাস্ক এই গোটেইবিলাক আমি কি কৰিব পাৰো চেক কৰিব পাৰো আশা কৰো তোমালোকে এই প্ৰথম কোৱেশ্চনটো বুজি পাইছা এতিয়া আমি আমাৰ 2 নম্বৰ কোৱেশ্চনটো লৈ যাম কি আছে সেকেন্ড কোৱেশ্চনটো which of the following properties are used with the td tag এইটো এটা html ৰ কোৱেশ্চন হয় HTML ত আমাৰ এটা TD ট্যাগ থাকে এই TD ট্যাগটোৰ লগত আমি তলৰ কোন কেইটা আমি প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰো সো হিয়াৰ the correct answer is all of the above অৰ্থাৎ ওপৰৰ এই গোটেই কেইটা আমি কি কৰিব পাৰো TD ট্যাগৰ লগত আমি ব্যৱহাৰ কৰিব পাৰো আৰু ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো আমি আমাৰ HTML প্ৰগ্ৰাম লিখিব পাৰো যেনেকৈ টেক্সট এলাইনে কি কৰে হৰাইজন্টেল টেক্সট আমাৰ সেট কৰাত সহায় কৰে ভাৰ্টিকেল এলাইনে কি কৰে ভাৰ্টিকেল এলাইনমেন্ট বা টেবল কন্টেন্টত ভাৰ্টিকেল এলাইনমেন্ট ব্যৱহাৰ কৰাৰ কাৰণে হেল্প কৰে নেক্সট পেডিং টু এড স্পেস ইনসাইড দা সেল এইবিলাক কি হয় একটা প্ৰ্যাকটিকেল সেকশন হয় HTML প্ৰগ্ৰামৰ মই এইবিলাক আগৰ ভিডিঅ' বিলাকত আলোচনা কৰিছো তোমালোকে চাই ল'বা ভিডিঅ' বিলাক এটা এটা কৈ আৰু কনসেপ্ট বিলাক বুজি ল'বা এটা আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো কি দিয়া আছে the dash command is used to modify the table structure অৰ্থাৎ তলৰ কোনটো কমান্ড ব্যৱহাৰ কৰি পেলাই আমি টেবল এখনৰ ষ্ট্ৰাকচাৰটো মডিফাই কৰিব পাৰো তো এইটো কোৱেশ্চন হৈছে আমাৰ কিহৰ DBMS ৰ কিহৰ কোৱেশ্চন এইটো DBMS অৰ্থাৎ ডাটাবেছৰ তো ইয়াৰে আমি কোনটো কমান্ড ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো টেবল এখন মডিফাই কৰিব পাৰো সো হিয়াৰ the correct answer will be what তো ইয়াতে কারেক্ট आंसर হ'ব alter table এই কমান্ডটো ব্যৱহাৰ কৰি আমি টেবল এখন মডিফাই কৰিব পাৰো alter table কি লিখা আছে alter table changes the structure of an existing table অৰ্থাৎ alter table কমান্ডটো ব্যৱহাৰ কৰি আমি এক্সিস্টিং অৰ্থাৎ থকা টেবল এখন যিখন টেবল অলৰেডি আছে সেই টেবলখন আমি কি কৰিব পাৰো ডাটাবিলাক আমি ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব পাৰো যেনেকৈ আমি কলম এড কৰিব পাৰো ডিলিট কৰিব পাৰো মডিফাই কৰিব পাৰো নেক্সট অকল alter ফাংচনটো ব্যৱহাৰ কৰি পেলাই আমি কেতিয়াও আমি একো কাম কৰিব নোৱাৰো alter alone is incomplete in SQL অৰ্থাৎ SQL কিছুমান ল্যাঙ্গুৱেজ থাকে যিবিলাক ব্যৱহাৰ কৰি আমি ডাটাবেছত কাম কৰিব পাৰো তো alter অকলে সিঙ্গেল কমান্ডটো ই হদাই ইনকমপ্লিট নেক্সট আপডেট এ আপডেট চেঞ্জেস এক্সিস্টিং ডাটা ইন এ টেবল নট দা স্ট্ৰাকচাৰ আপডেট কমান্ডে কি কৰে এক্সিস্টিং ডাটা বিলাকে কি কৰিব পাৰে চেঞ্জ কৰিব পাৰে স্ট্ৰাকচাৰটো চেঞ্জ কৰিব নোৱাৰে তাত সাপোজ কিবা ডাটা আছে এই ডাটাটো চেঞ্জ কৰিব পাৰে কিন্তু স্ট্ৰাকচাৰ অৰ্থাৎ টেবলখনৰ গঠনটো চেঞ্জ কৰিব নোৱাৰে নেক্সট মডিফাই কমান্ড নট এ স্ট্যান্ডএলোন কমান্ড ইন SQL অৰ্থাৎ ঠিক মডিফাইটো অল্টাৰৰ দৰে হি অকলে একো কৰিব নোৱাৰে ই এটা অল্টাৰ ফাংচনৰ পাৰ্ট হয় আশা কৰো তোমালোকে এই সি নম্বৰ কোৱেশ্চনটো বুজি পাইছা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো which of the following is an address operator কি অপাৰেটৰ এড্ৰেছ অপাৰেটৰ এইটো কোৱেশ্চন হৈছে C++ ৰ পৰা কৰ পৰা আহিছে C++ ৰ পৰা যে তলৰ কোনটো এড্ৰেছ অপাৰেটৰ হয় সো হিয়াৰ the correct answer is in C++ the and symbol this one এইটো is the address operator used to get the memory address of a variable আমি যেতিয়া আমি প্ৰগ্ৰাম লিখি থাকো আমি সি প্ৰগ্ৰাম কৰো এনেকুৱাকৈ কিছুমান কোডিং কৰো তেতিয়া এই অপাৰেটৰটো আমাৰ কি কৰে যিকোনো এটা ভেৰিয়েবলৰ এড্ৰেছটো কি কৰে অপাৰেট অৰ্থাৎ এড্ৰেছটো হেচ কৰাত সহায় কৰে নেক্সট কোৱেশ্চন নেক্সট কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো fill in the blanks আমি কেইটামান ইয়াতে fill in the blanks দিয়া আছে আৰু এইকেইটা আলোচনা কৰিম in a computer network dash can be shared among the connected computer অর্থাৎ কম্পিউটাৰ নেটৱৰ্ক এটা যেতিয়া কম্পিউটাৰ বিলাক কানেক্ট হৈ থাকে তো তাত আমি কি শেয়াৰ কৰিব পাৰো সো হিয়াৰ the correct answer will be resources মানে কি our photos videos datas messages video calling phone calling এই গোটেইবিলাক resources হয়নে নহয় যিবিলাক আমি নেটৱৰ্কৰ দ্বাৰা ট্ৰান্সফাৰ কৰি আছো আশা কৰো তোমালোকে এইটো বুজি পাইছা নেক্সট কোৱেশ্চনটো কি আছে dash are used to write notes about an HTML document যেতিয়া আমি HTML প্ৰগ্ৰাম এটা কৰি থাকো এই কৰি থকাৰ সময়ত ডেভেলপাৰে আমাৰ নিজৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট লাইন কিছুমান লিখি থব লগা হয় সেইবিলাক আমি কেনেকৈ লিখিব পাৰো নোটছ হিচাপে লিখি থব পাৰো সেইটো হৈছে কমেন্টছ
আমি কিছুমান কমেন্টছ লিখি থব পাৰো যিবিলাক আমাৰ কাৰণে যাতে আমাৰ সুবিধা হয় ফিউচাৰত কোডিংটো কি কৰিছো বুজি পাওঁতে নেক্সট কোৱেশ্চন a dash is a special variable that stores the address of an another variable এটো কি ভেৰিয়েবল হয় যে যিকোনো এটা বেলেগ ভেৰিয়েবলৰ এড্ৰেছ এটা ষ্ট'ৰ কৰি ৰাখে তো এইটো হৈছে পইণ্টাৰ পইণ্টাৰ এটা এনেকুৱা ভেৰিয়েবল যিয়ে বেলেগ ভেৰিয়েবল এটাৰ এড্ৰেছ এটা ষ্ট'ৰ কৰি ৰাখিব পাৰে তো এইটো এগেইন কুৱেশ্যনটো হৈছে C++ ৰ পৰা ক'ৰ পৰা আহিছে C++ ৰ পৰা এইটো কুৱেশ্যন আহিছে dash is used to fetch the data from the database এনেকুৱা কি কমান্ড আমি ব্যৱহাৰ কৰো ডাটাবেছৰ পৰা ডাটাবিলাক ফেচ কৰাত সহায় কৰে সাপোজ আমি ডাটা কিছুমান ষ্ট'ৰ কৰি ৰাখিছো আৰু এই ডাটাবিলাক আমি ফেচ কৰাত আমি কেনেকুৱা কমান্ড ব্যৱহাৰ কৰি পেলাই চাব পাৰো সো হিয়াৰ the correct answer is select কমান্ড ব্যৱহাৰ কৰি আমি ডাটাবেছৰ পৰা ডাটাবিলাক ফেচ কৰিব পাৰো আশা কৰো তোমালোকে এই 2 নম্বৰ কুৱেশ্যন অৰ্থাৎ fill in the blanks এখিনিও বুজি পাইছা এই গোটেইবিলাক কুৱেশ্যন তোমালোকৰ 2023 আহি যোৱা কুৱেশ্যন এটা আমি আলোচনা কৰিম কিছুমান ট্ৰু ফলছ যিবিলাক প্ৰিভিয়াস ইয়াৰ কুৱেশ্যনে হয় প্ৰথম কুৱেশ্যনটো কি দিয়া আছে to delete a column in an existing table we can use the delete command কৈছে যে ডাটাবেছত এখন টেবুলত যদি কলম এটা আমি ডিলিট কৰিব লগা হয় তেতিয়া আমি delete কমান্ডটো ব্যৱহাৰ কৰো so now here you have to tell so this statement is true or false so here the correct answer is false কাৰণ আমি কলম এটা ডিলিট কৰিবলৈ সদায় alter table ব্যৱহাৰ কৰো alter table ব্যৱহাৰ কৰি drop column কমান্ডটো ব্যৱহাৰ কৰো not delete আমি delete কমান্ড কেতিয়াও ব্যৱহাৰ নকৰো প্ৰথমতে আমি alter table ব্যৱহাৰ কৰো তাৰ পিছত আমি কি ব্যৱহাৰ কৰো drop column আমি delete কমান্ড কেতিয়াও ব্যৱহাৰ নকৰো delete is used to remove rows টেবুল এখনত যেতিয়া rows বিলাক আমি ৰিমুভ কৰিব লগা হয় অৰ্থাৎ delete কৰিব লগা হয় তেতিয়াহে আমি delete কমান্ড ব্যৱহাৰ কৰো কিন্তু যদি কলম ৰিমুভ কৰিব লগা হয় তেতিয়া আমি সদায় drop column ব্যৱহাৰ কৰো আশা কৰো তোমালোকে এইটো বুজি পাইছা সো নেক্সট কুৱেশ্যনটো কি আছে চাই লবা the statement inside the while loop executes at least once even if the condition is false এইটো কুৱেশ্যন C++ প্ৰগ্ৰামিংৰ ফালৰ পৰাই হয় যে আমাৰটো বহুত ধৰণৰ লুপ থাকে যেনেকৈ while loop do while loop ইয়াতে কৈছে যে while loopত যদি ভিতৰৰ ফাংচনটো ফুলো হয় at least এবাৰ প্ৰগ্ৰামটো ৰান হ'ব ভিতৰৰ কোড বিলাক এক্সিকিউট হ'ব তো এই স্টেটমেন্টটো ট্ৰু নে ফলছ এটো সুধিছে সো হিয়াৰ the correct answer will be false কারণ for a while loop if the condition is false initially অর্থাৎ প্রথমতে যদি false হয় the statement inside do not execute even once অর্থাৎ while loopত যদি প্রথমতে আমাৰ কন্ডিশনটো false হৈ যায় হি এবাৰো প্ৰগ্ৰামটো এক্সিকিউট নহব কিন্তু for a do while loop the statement execute at least once regardless of the condition যদি কন্ডিশনটো ফুলো হয় at least এবাৰ হলেও প্ৰগ্ৰামটো এক্সিকিউট হ'ব কিন্তু কোনটোৰ ক্ষেত্ৰত only do while ৰ ক্ষেত্ৰত কিন্তু while loopৰ ক্ষেত্ৰত হি এবাৰো এক্সিকিউট নহয় next question is an object is our user defined blueprint or prototype from which class is created যে object এটা কি কৈছে এটা user defined blueprint বুলি কৈছে বা prototype বুলি কৈছে যাৰ পৰা class এটা derive কৰা হয় অৰ্থাৎ ক্ৰিয়েট কৰা হয় actually this statement is false কাৰণ a class is a user defined blueprint or prototype object এটা user defined blueprint নহয় class হৈছে এটা user defined blueprint যাৰ পৰা আমি object বিলাক ক্ৰিয়েট কৰিব পাৰো আৰু object is an instance of a class আৰু এই object বিলাক ব্যৱহাৰ কৰি আমি class বিলাক কি কৰিব পাৰো derive কৰি থাকিব পাৰো বুজি পাইছা আৰু এই কুৱেশ্যনটো আকৌ C++ প্ৰগ্ৰামিংৰ ফালৰ পৰা আহিছে so next question is a router is a network device that creates a wireless network কৈছে যে এটা জেনাৰেল ৰাউটাৰ এটা এনেকুৱা নেটৱৰ্ক ডিভাইস যে wireless network provide কৰে অৰ্থাৎ আমি ওয়াইফাই যেনেকৈ ব্যৱহাৰ কৰি আছো তো এই স্টেটমেন্টটো ট্ৰু নে ফলছ এটো জনাব লাগে so this statement is against false কাৰণ ৰাউটাৰে সদায় কি কৰে ডাটা বিলাক ডাইৰেক্ট কৰে অৰ্থাৎ ডিৰেকশন দিয়ে যে কোনটো কম্পিউটাৰৰ পৰা কোনটো কম্পিউটাৰলৈ এই ডাটাটো ট্ৰান্সফাৰ হ'ব যে মই দিয়া মেছেজটো মোৰ কোনটো ফ্ৰেণ্ডলৈ যাব only a wireless router creates a wireless network কিন্তু ৰেগুলাৰ ৰাউটাৰে কেতিয়াও wireless network ক্ৰিয়েট কৰিব নোৱাৰে ৰাউটাৰে only এটা মেছেজ বা এটা ডাটা কোৰ পৰা কলৈ যাব হেতুহে প্ৰভাইড কৰি থাকে now we are moving to our fourth question answer the following questions in one word অৰ্থাৎ ইয়াতে কিছুমান কোৱেশ্চন দিয়া আছে
আৰু আমি কুৱেশ্যন বিলাক পঢ়ি পেলাই এনসাৰটো এটা ৱৰ্ডত দিব লাগে ওকে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে ইট ইজ এ নেম অফ কম্পিউটাৰ অৰ এনি কানেক্টেড ডিভাইচ ইন এ কম্পিউটাৰ নেটৱৰ্ক কম্পিউটাৰ নেটৱৰ্ক এটাত কম্পিউটাৰ এটা কানেক্ট হৈ থকা সময়ত এটা নেম থাকে কম্পিউটাৰটোৰ ৰাইট তো এই কম্পিউটাৰ নেমটোক আমাৰ কি বুলি কয় আই হোপ তোমালোকে এই কুৱেশ্যনটোৰ এনসাৰ অলৰেডি পাই গৈছা ইয়েছ আমি কি বুলি কওঁ হোষ্ট নেম বুলি কওঁ এই কম্পিউটাৰ নেমটোক কম্পিউটাৰ নেটৱৰ্কত আমি কি বুলি কওঁ হোষ্ট নেম বুলি কওঁ নেক্সট কুৱেশ্যন ইট ইজ এ সেট অফ ৱেল এষ্টাব্লিছড ভালদৰে মনোযোগ দিয়া ৱেল এষ্টাব্লিছড ৰুলছ that determine how two computers communicate or transfer data between them what it is called অৰ্থাৎ দুটা কম্পিউটাৰে যদি ডাটা ট্ৰান্সফাৰ কৰিব লগা হয় এটা আনটোৰ লগত ডাটা শেয়াৰ কৰি থাকিব লগা হয় এইখিনি মই কিছুমান ৰুলছ ৰেগুলেশ্যন মানি পেলাই কামবিলাক কৰি থাকে তো এই ৰুলছ ৰেগুলেশ্যনক কম্পিউটাৰ নেটৱৰ্কত কি বুলি কয় ইয়েছ এইখিনিক আমি কি বুলি কওঁ প্ৰট'কল নেক্সট কুৱেশ্যন ইট ইজ এ চিম্পল ডিজাইন লেংগুৱেজ intended to simplify the process of making web pages presentable অৰ্থাৎ এনেকুৱা এটা লেংগুৱেজ যিয়ে ৱেব প্ৰগ্ৰামিং কৰি থকাৰ সময়ত আমাৰ গোটেই এলিমেণ্টবিলাক অতি ধুনীয়াকৈ প্ৰেজেণ্ট কৰে বিউটিফাই কৰে ধুনীয়া কৰে তো তেনেকুৱা ধৰণৰ লেংগুৱেজক আমি কি বুলি কওঁ ইয়েছ তোমালোকে অলৰেডি এনসাৰটো পাই গৈছা কি বুলি কওঁ CSS অৰ্থাৎ কেছকেডিং ষ্টাইল চি এইটো এটা এনেকুৱা ধৰণৰ লেংগুৱেজ যি HTML ট্যাগ এলিমেণ্টবিলাক কি কৰে কি বিউটিফাই কৰে ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰে So next question. It is used when the items in the list are not required to be in specific order. What it is called? এইটো কুৱেশ্যন আহিছে HTML ফালৰ পৰা তো এনেকুৱা কোনটো লিষ্ট ট্যাগ আমি ব্যৱহাৰ কৰো যেটা আমাক অৰ্ডাৰ স্পেসিফিক কৰা নাযায় যেনেকুৱা নহয় যে সিৰিয়াল আহিব লাগিব 1 2 3 এনেকৈ আহিব লাগিব সেইটো মেটাৰ কৰা নাই নৰমালি আহিলেও কোনো প্ৰবলেম নাই তো কেনেকুৱা লিষ্ট ট্যাগ আমি ব্যৱহাৰ কৰো তো হিয়াৰ আনঅৰ্ডাৰ লিষ্ট আমি ব্যৱহাৰ কৰো নেক্সট ই নাম্বাৰ These are some rules that helps ensure the validity of data while entering data into a table. What it is called? আমি যেতিয়া টেবল এখনত ডাটা কিছুমান এন্টাৰ কৰি থাকো সেই ডাটাটো ভ্যালিড হয় নে নহয় এই গোটেইখিনি বস্তু কোনে কেনেকৈ চেক কৰি থাকে আৰু এইখিনিক আমি কি বুলি কওঁ ইয়েছ দে আৰ কল্ড ডাটা ভ্যালিডেশন ৰুল কিছুমান ডাটা ভ্যালিডেশন ৰুলছ থাকে যিবিলাক ব্যৱহাৰ কৰি ডাটাটো ভ্যালিড হয় নে নহয় এই গোটেইবিলাক কি কৰি থাকে চেক কৰি থাকে ডাটাবেছত তেনেকুৱা ধৰণৰ ৰুলছক আমি কি বুলি কওঁ ডাটা ভ্যালিডেশন ৰুলছ Next question. It is a tag used to create text box, radio button and box on the web page. তো এনেকুৱা কোনটো ট্যাগ ব্যৱহাৰ কৰি আমি কিছুমান টেক্সট বক্স বনাব পাৰো ৰেডিঅ' বাটন ব্যৱহাৰ কৰিব পাৰো আৰু কিছুমান বক্স বনাব পাৰো যেটা আমি ওয়েব পেজ এটা বনাই থাকো তো সেই ট্যাগটোক আমি কি বুলি কওঁ ইনপুট ট্যাগ এই ইনপুট ট্যাগ ব্যৱহাৰ কৰি পেলাই আমি এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকিব পাৰো নেক্সট কোৱেশ্চন These commands are used to grant and take back authority any database user. What is the language here called? Database user eta orthot june database use kori thake june kaam kori thake ekhini samoyot amar kiba ta bostu permission dia ba permission to khurai loa ei gotei bila kaam tolor kuntu enoko commandor dara ami kori thakibo paru enoko no language ami ki boli kau to heitu hoise data control language database ot enoko kisuman language ase যিবিলাকে পারমিশন দিয়ে পারমিশন উঠাই দিয়ে পারমিশনটো লৈ যায় তো এনেকুৱা ধৰণৰ কামবিলাক কিছুমান ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি কৰো সেইটো ল্যাঙ্গুৱেজ হৈছে ডাটা কন্ট্ৰোল ল্যাঙ্গুৱেজ আকৌ তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন ইট ইজ ডিফাইন্ড এজ wrapping up of data and information under a single unit what it is called যে ডাটা আৰু ইনফৰমেশন বিলাক এটা সিঙ্গল ইউনিট অৰ্থাৎ এটা সেক্টৰতে আমি কি কৰি থব পাৰো ৰ্যাপিং কৰি থব পাৰো ৰ্যাপিং কৰা মানে এটা বক্সত যেনেকে বহুত বস্তু ভৰাই থৈ দিয়া বুজাই তেনেকুৱা ধৰণৰ তো তাক কি বুলি কয় তো হেতু হৈছে এনক্যাপসুলেশনস কি বুলি কয় এনক্যাপসুলেশনস আৰু এইটো হৈছে তোমালোকৰ C++ প্ৰগ্ৰামিং সেক্টৰৰ পৰা আকৌ তোমালোকে এইখিনি বুজি পাইছা নেক্সট এতিয়া মই কিছুমান কোৱেশ্চন আনসাৰ আলোচনা কৰিম যিবিলাক কোৱেশ্চনত 2 মাৰ্কস কৈ আছিল আৰু ইয়াতে 12 টা কোৱেশ্চন আছিল তো এইকেইটা কোৱেশ্চন মই ইয়াৰ আগত যেনেকৈ এটা কৈ আলোচনা কৰিছিল তেনেকৈ এইকেইটা কোৱেশ্চন আলোচনা নকৰো কাৰণ তেনেকৈ আলোচনা কৰিবলৈ গলে ভিডিওটো বহু বেছি দীঘল হৈ যাব মই ইয়াতে কি কৰিম কোৱেশ্চনটো আলোচনা কৰিম আৰু এনসাৰটো দি দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা বা ভিডিওটো পজ কৰি পেলাই এনসাৰটো নোট ডাউন কৰি ল'ব পাৰা বা তোমালোকে ৰিজিউম কৰি পেলাই ভিডিওটো চাই ল'ব পাৰিবা সো নাও হোৱাট ইজ দা ফাৰ্স্ট কোৱেশ্চন হোৱাট ডু ইউ মিন বাই আইপি এড্ৰেছ অৰ্থাৎ আইপি এড্ৰেছ মানে তোমালোকে কি বুজা ৰাইট শৰ্ট নোটস অন আইপি এড্ৰেছ সো হিয়াৰ দা এনসাৰ ইজ দিস ওয়ান আৰু নেক্সট কোৱেশ্চনটোৰ এনসাৰ হৈছে এইটো এটা কৰিছো আমি নেক্সট কোৱেশ্চনটো লৈ হোৱাট আৰ দা বেনিফিটস অফ ম্যাক এড্ৰেছ ম্যাক এড্ৰেছৰ বেনিফিট কি হয় সো এইটো হৈছে তোমালোকৰ এনসাৰ আৰু তোমালোকে লিখি লবা নেক্সট কোৱেশ্চনটো কি আছে
What is the use of HTML formatting? HTML formatting or ব্যবহার কি? কেনেকুৱা ক্ষেত্ৰত HTML আমি ব্যৱহাৰ কৰোঁ অৰ্থাৎ HTML formatting আমি ব্যৱহাৰ কৰোঁ সো এনসাৰটো হৈছে এইটো তোমালোকে এনসাৰটো স্ক্ৰিনশ্বট মাৰি লবা নেক্সট কোৱেশ্চন What is the use of type attribute with an unordered list? এইটো কোৱেশ্চন হৈছে তোমালোকৰ HTML প্ৰগ্ৰামৰ ফালৰ পৰা যে unordered list ট্যাগ ব্যৱহাৰ কৰি থাকোতে টাইপ এট্ৰিবিউটটোৱে কেনেকৈ সহায় কৰে তো এনসাৰটো হৈছে এইটো নেক্সট কোৱেশ্চন Explain the importance of tables in HTML. HTML ত টেবুলৰ ইম্পৰ্টেন্ট কি টেবুল আমি কিয় ব্যৱহাৰ কৰোঁ কেনেকৈ টেবুলে আমাৰ HTML ত হেল্প কৰে তে এনসাৰটো তোমালোকে চাই লবা নেক্সট কোৱেশ্চনটো কি আছে Is it possible to add null and not null constraints to a table already loaded with data? যে এইটো পসিবল হয় নে এটা নাল বা নট নাল কনস্ট্ৰেন্ট এটা টেবল এখনত এড কৰাটো তো এনসাৰটো তোমালোকে চাই লবা নেক্সট What are the characteristics by which one can determine the data type of MySQL? তো এনসাৰটো তোমালোকে ইয়াৰ পৰা চাই লবা The characteristics to determine MySQL data type are এই দুটা অপচন দিয়া আছে লিখি লবা What do you mean by array? Array মানে কি বুঝা How to create, declare an array, give example. অর্থাৎ array এটা আমি কেনেকৈ declare কৰিব পাৰো বা আমি কেনেকৈ create কৰিব পাৰো example দিব দিছে তো তোমালোকে এইটো ইয়াৰ পৰা লিখি লবা next question What do you mean by library function? Library function মানে তোমালোকে কি বুঝা Is sum a library function? Justify. যে library function মানে তোমালোকে কি বুঝা আৰু sum to library function হয়নে নহয় সুধিছে আৰু এইটো justify কৰিব দিছে এইটো question হৈছে তোমালোকৰ C++ ৰ পৰা Next question to Sailova. Why is dynamic memory allocation an efficient memory management technique? Dynamic memory allocation to memory management technique কিয় efficient হয়? এইটোৰ answerটো তোমালোকে ইয়াতে চাই লোৱা। Next, number question to Sailova. Why pointers are useful in C? C programot pointers কিয় ইমান উপযোগী হয়? কিহৰ কাৰণে বহুত helpful? C pointers কেনেকৈ আমাক help কৰি থাকে? Answer to তোমালোকে চাই লবা next explain two features of OOP OOP ৰ দুটা features explain কৰিব দিছে OOP হৈছে C programৰ এটা advanced version আৰু OOP ৰ full form হৈছে object oriented programming তোমালোকে features দুটা ইয়াৰ পৰা লিখি লবা next এতিয়া মই তোমালোকৰ আগত 3 marks ৰ তিনিটা question answer আলোচনা কৰিম what is group function explain with an example Group function কি এইটো লিখিব দিছে আৰু এটা এক্সাম্পলৰ সহায় লৈ পেলাই এক্সপ্লেইন কৰিব দিছে তো এনসাৰটো তোমালোকে ইয়াৰ পৰা নোট ডাউন কৰি লবা এটা হৈছে আমি বি নম্বৰ কোৱেশ্চনলৈ Write a C program to find the largest number among a series of numbers using an array array ব্যৱহাৰ কৰি এটা C program তোমালোকক লিখিব দিছে যত এটা নাম্বাৰছৰ সিৰিজ থাকিব আৰু সেই সিৰিজটোৰ পৰা লাৰ্জেষ্ট নাম্বাৰটো ফাইন্ড আউট কৰাৰ কাৰণে মই কোৱেশ্চনটো আৰু এবাৰ ৰিপিট কৰি দিছো এটা তোমালোকে C program লিখিব লাগে যেটো তোমালোকে array ব্যৱহাৰ কৰি কৰিব লাগিব এটা নাম্বাৰছৰ সিৰিজ থাকিব অৰ্থাৎ কেইবাটা নাম্বাৰ থাকিব আৰু সেই নাম্বাৰছৰ পৰা তুমি কি কৰিব লাগে লাৰ্জেষ্ট নাম্বাৰটো ফাইন্ড আউট কৰিব লাগে সো প্ৰগ্ৰামটো তোমালোকে ইয়াৰ পৰা লিখি লবা আৰু যদি তোমালোকৰ ঘৰত কম্পিউটাৰ আছে এই প্ৰগ্ৰামটো তোমালোকে ৰান কৰিবলৈ চেষ্টা কৰিবা নেক্সট কোৱেশ্চন can we have two functions with the same name অৰ্থাৎ দুটা ফাংচন যদি নেম দুটা একে হয় আমি ৰাখিব পাৰিম নে Same name or দুটা function আমি ৰাখিব পাৰিম নে but with different number of parameters in a single program অৰ্থাৎ এটা প্ৰগ্ৰামৰ ভিতৰতে parameter যেটো আমি ফাংচনত পাস কৰো এই parameter কিটা বেলেগ বেলেগ হ'ব কিন্তু ফাংচনৰ নেম বিলাক সেম হ'ব তো এইটো কৰিব পাৰিম নে নোৱাৰিম তো তাৰ কাৰণে কি কৈছে write a C program to justify your answer তে তোমাৰ answerটো দিয়াৰ কাৰণে justify কৰাৰ কাৰণে এটা C program লিখা সো answerটো তোমালোকে ইয়াৰ পৰা লিখি লবা next question next ইয়াতে এটা question আছে Draw a flowchart for finding summation of integers using loop. অৰ্থাৎ এটা flowchart draw কৰিব দিছে যেটো loop ব্যৱহাৰ কৰি পেলাই দুটা নাম্বাৰ sum কৰিব integers দুটা sum কৰিব তো flowchartটো তোমালোকে ইয়াৰ পৰা আঁকি লবা তোমালোকৰ কপি তোমালোকে এইটো আঁকি লবা next what is nested loop why do we use nested loops in our program nested loop কি আৰু আমাৰ প্ৰগ্ৰামত আমি nested loop কিয় ব্যৱহাৰ কৰো ইয়াৰ এনসাৰটো মই ইয়াতে তলত দি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা বা চাই লবা বা স্ক্ৰিনশ্বট লৈ লবা এতিয়া আহিছো আমাৰ নেক্সট কোৱেশ্চনলৈ ইয়াতে আছে আমাৰ হাতৰ এটা ডাটাবেছৰ কোৱেশ্চন ইয়াতে কি কৰিছে
যে ক্ৰিয়েট এ টেবল এক্টিভিটি, এখন আমাক টেবল ক্ৰিয়েট কৰিব দিছে যিখনৰ নাম ৰাখিব দিছে এক্টিভিটি বুলি, উইথ এক্ট কোড এজ দ্য প্ৰাইমেৰী কি, এই এক্ট কোড বুলি এটা প্ৰাইমেৰী কি ৰাখিব দিছে, ডিচাইড ইয়ৰ ওন ডাটা টাইপছ, অৰ্থাৎ ডাটাবেছত এই টেবলখন ইনচাৰ্ট কৰোঁতে, অৰ্থাৎ এই ডাটাবিলাক ইনচাৰ্ট কৰোঁতে আমাৰ ডাটা টাইপটো আমাৰ মতে ৰাখিব দিছে, এক্ট কোড বুলি এটা প্ৰাইমেৰী কি ৰাখিব দিছে, আৰু এই যিখিনি টেবলত তোমালোকে ডাটা দেখা পাইছা এইবিলাক কি কৰিব দিছে, ডাটাবেছত পুশ কৰিব দিছে, যেনেকৈ আছে তেনেকৈ। তো ডাটাবেছত পুশ কৰাৰ কাৰণে আমি সদায় কি কৰিব লাগে, কিছুমান SQL কমাণ্ড ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজ। এই SQL কমাণ্ড ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰোঁ, ডাটাবেছত ডাটাবিলাক ষ্ট'ৰ কৰিব পাৰোঁ, আৰু সেইবিলাক SQL ব্যৱহাৰ কৰি পেলাই এটা সময়ত আমি ডাটাবিলাক গ্ল'বেলি ফেটছো কৰিব পাৰোঁ। তো প্ৰথমতে কৈছে যে টেবল এখন কি কৰিব লাগে, ইনচাৰ্ট কৰিব লাগে। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোৰ এনচাৰটো হৈছে এইটো ইয়াতে দিয়া আছে, তোমালোকে চাই ল'বা। মই ধুনীয়াকৈ SQL কমাণ্ড ব্যৱহাৰ কৰি এনচাৰটো দি দিছোঁ টেবল এখন ক্ৰিয়েট কৰাৰ কাৰণে, তো তোমালোকে নোট ডাউন কৰি ল'বা। নেক্সট, ইনচাৰ্ট ৰেকৰ্ডছ, অৰ্থাৎ প্ৰথমতে আমি টেবলখন ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰপিছত টেবলখন ক্ৰিয়েট কৰাৰ পিছত আমি কি কৰিব লাগিব, ৰেকৰ্ডবিলাক, অৰ্থাৎ এই যে ডাটাবিলাক আছে A001, A002, A003, এনেকৈ গোটেই ডাটাবিলাক আমি কি কৰিব লাগিব, ইনচাৰ্ট কৰিব লাগিব। প্ৰথমতে আমি টেবলখন ক্ৰিয়েট কৰি ল'লোঁ, এইটো ক্ৰিয়েট টেবল এক্টিভিটি এনেকৈ কমাণ্ড ব্যৱহাৰ কৰি পেলাই, আৰু নেক্সট এই ডাটাবেছখনত আমি ইনচাৰ্ট কমাণ্ড ব্যৱহাৰ কৰি পেলাই আমি কি কৰি ল'লোঁ, ডাটাবিলাক ইনচাৰ্ট কৰি ল'লোঁ। আগৰ তোমালোকে এইখিনি বুজি পাইছা। এতিয়া এই টেবলখনৰ ওপৰত আৰু ইয়াতে কিছুমান কুৱেশ্যন সুধিছে। প্ৰথম কুৱেশ্যনটো কি সুধিছে, ৰাইট এ কুৱেৰি টু ডিছপ্লে দ্য ডিটেইলছ অফ এক্টিভিটিজ ইন এচেণ্ডিং অৰ্ডাৰ অফ চিডিউল ডেট, অৰ্থাৎ এই চিডিউল ডেট অনুযায়ী আমাক কি কৈছে, এই এক্টিভিটিৰ নেমবিলাক এচেণ্ডিং অৰ্ডাৰত ডিছপ্লে কৰিব দিছে। তো এই ডিছপ্লে কৰাৰ কাৰণে আমাক কি কৰিছে, কুৱেৰি এটা লিখিব দিছে। তো কুৱেৰিটো হৈছে চিলেক্ট ষ্টাৰ ফ্ৰম এক্টিভিটিজ অৰ্ডাৰ বাই চিডিউল ডেট ASC, অৰ্থাৎ এই কমাণ্ডটো আমি লিখাৰ লগে লগে কি হ'ব, সেই টেবলখনৰ পৰা ডাটাবিলাক এচেণ্ডিং অৰ্ডাৰত ডেট অনুযায়ী ধুনীয়াকৈ শ্ব' কৰি দিব। নেক্সট কুৱেশ্যনটো কি সুধিছে, ডিছপ্লে দ্য ভেৰিয়াছ প্লেচেছ গিভেন ইন দ্য টেবল, অৰ্থাৎ বিভিন্ন ধৰণৰ প্লেচেছ কিছুমান ইয়াতে দিয়া আছে, এইবিলাক এই প্লেচবিলাক আমাৰ ইয়াতে কি কৰিব দিছে, ধুনীয়াকৈ ডিছপ্লে কৰিব দিছে। চ' ডিছপ্লে কৰাৰ কাৰণে আমাৰ ইয়াতে কুৱেৰিটো কি হ'ব, চিলেক্ট ডিষ্টিংক্ট প্লেচ ফ্ৰম টেবল নেম, এইটো দিয়াৰ লগে লগে কি হ'ব, আমাৰ হাতত ধুনীয়াকৈ এনচাৰটো আহি যাব। নেক্সট কুৱেশ্যন, ডিছপ্লে দ্য ডিটেইলছ অফ এক্ট কোড A001 এণ্ড A002, আমাৰ হাতত এটা প্ৰাইমেৰী কি আছিলে, এক্ট কোড বুলি। এই A001 আৰু A002 এক্ট কোডৰ এগেইনষ্টত কি কৈছে, গোটেই ডিটেইলছবিলাক আমাক শ্ব' কৰিবলৈ কৈছে। চ' তাৰ কাৰণে আমি কি ফাংচন ইউজ কৰিব লাগিব, চিলেক্ট ষ্টাৰ ফ্ৰম এক্টিভিটি হুৱেৰ এক্ট কোড ইন A001, A002, এই SQL কুৱেৰিটো ব্যৱহাৰ কৰিলে আমাৰ হাতত ডাটাবিলাক শ্ব' হৈ যাব। নেক্সট কি দিছে, ডিছপ্লে দ্য এক্টিভিটি নেম এক্ট নেম ডেট হেজ পাৰ্টিচিপেণ্টছ ইন দ্য ৰেঞ্জ 10 to 15, অৰ্থাৎ 10 to 15 ৰেঞ্জত থকা সেই পাৰ্টিচিপেণ্টছ কেইটাৰ নেমবিলাক ইয়াতে শ্ব' কৰিবলৈ দিছে। তো শ্ব' কৰিবলৈ আমি কেনেকুৱা ধৰণৰ SQL কমাণ্ড ব্যৱহাৰ কৰিব লাগিব, তো সেইটো হৈছে চিলেক্ট এক্ট নেম ফ্ৰম এক্টিভিটি হুৱেৰ পাৰ্টিচিপেণ্টছ বিটুইন 10 to 15, অৰ্থাৎ যাৰ ৰেঞ্জ 10 to 15ৰ ভিতৰত হয়, তো তেনেকুৱা ধৰণৰ পাৰ্টিচিপেণ্টছৰ নেমবিলাক ইয়াতে কি কৰি দিয়ক, শ্ব' কৰি দিয়ক। তো তাৰ কাৰণে আমি এই কমাণ্ডটো ব্যৱহাৰ কৰিম। আশা কৰোঁ তোমালোকে এই কুৱেশ্যন এনচাৰবিলাক বুজি পাইছা। তোমালোকৰ মাজত যিবিলাক ষ্টুডেণ্টৰ কনচেপ্টবিলাক তোমালোকৰ ক্লিয়াৰ আছে, বা তোমালোকে টপিকবিলাক বুজি পাইছা, বা তোমালোকে প্ৰগ্ৰেমিং কৰিছা, বা HTML তোমালোকে লেংগুৱেজ ব্যৱহাৰ কৰিছা, তো তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে টাফ নহ'ব, তোমালোকৰ কাৰণে ইজি হ'ব। যদি কোনোবাই এই ভিডিঅ'টো কনচেপ্ট নুবুজাকৈ ভিডিঅ'টো চাই আছা, তো তোমালোকৰ কাৰণে এই কুৱেশ্যন এনচাৰবিলাক কি হ'ব, কিছুমান টাফ লাগিব, কাৰণ তোমালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ নাই। তো তাৰ কাৰণে তোমালোকে প্ৰথমতে কনচেপ্টবিলাক ক্লিয়াৰ কৰি ৰাখিব লাগিব। কনচেপ্ট ক্লিয়াৰ কৰি ৰাখিলেহে কুৱেশ্যন এনচাৰবিলাক অতি সহজে বুজি পাবা। Hello everyone, this is me Dipankar Deka and welcome to our channel Rainbow Tech. আমি আলোচনা কৰিছো সেবা বৰ্ডৰ ক্লাছ 10 কম্পিউটাৰ সায়েন্স পেপাৰখনৰ কিছুমান কনসেপ্ট আৰু ইয়াৰ লগতে আমি আলোচনা কৰি আছো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত আলোচনা কৰিম HTML আৰু CSS ৰ চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ বিলাক। তেনেহলে বহু বেছি পলম নকৰি আমি এতিয়া আমাৰ স্ক্ৰিনলৈকে যাও আৰু তাত এতিয়া আমি কি কৰো, এই কোৱেশ্চন এনসাৰ বিলাক আমি এটা এটাকৈ আলোচনা কৰো। তো তোমালোকে এতিয়া মোৰ এই স্ক্ৰিনত কোৱেশ্চন এনসাৰ বিলাক দেখা পাইছা। প্ৰথমতে মই তোমালোকৰ আগত কি কৰিম, কিছুমান ফিল ইন দা ব্ল্যাঙ্কস আলোচনা কৰিম। এইবিলাক কোৱেশ্চন মই তোমালোকৰ বুকৰ পৰা লোৱাৰ লগতে কিছুমান মোৰ ফালৰ পৰা এড কৰিছো, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেন্ট। ওকে,
ইয়াতে কুৱেশ্যনবিলাক আলোচনা কৰিম মই এতিয়া এনসাৰ ওয়াইজ তোমালোকৰ আগত দি দিম আৰু তোমালোকৰ কপি উলাই পেলাই নোট ডাউন কৰি ল'বা ৰাইট তো প্ৰথম কুৱেশ্যনটো আমাৰ হাতত কি আছে ইয়াতে আমি ফিল ইন দা ব্ল্যাঙ্কস কেইটামান আলোচনা কৰিম প্ৰথমটো কি দিয়া আছে যে ড্যাশ ডকুমেন্টস আৰ মেড আপ অফ টেক্সট কন্টেন্ট এন্ড স্পেসিফিক কোড ইয়াতে সুধিছে কি যে এনেকুৱা কি ডকুমেন্টস কন্টেন্ট টেক্সট কন্টেন্ট আৰু স্পেশাল কোড ব্যৱহাৰ কৰি পেলাই বনোৱা হয় মানে কিবা এটা বস্তু কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব সেইটো হ'ব HTML HTML টা এনেকুৱা ধৰণৰ ডকুমেন্টস বা তোমালোকে ল্যাঙ্গুৱেজ বুলি ক'ব পাৰা তাত কিছুমান টেক্সট কন্টেন্ট হৈ থাকে আৰু স্পেশাল কোড কিছুমান থাকে তোমালোকে ট্যাগ বুজি পোৱা এইবিলাক এট্ৰিবিউট এইবিলাক লগ হৈ পেলাই HTML কোড এটা হয় ৰাইট আই হোপ তোমালোকে এইটো প্ৰথম কোৱেশ্যনটো বুজি পাইছা নেক্সট টু কি দিয়া আছে তোমালোকৰ হাতত এবাৰ চাই লোৱা dash are used to write notes about an HTML document HTML document এটাৰ নোট লিখাৰ কাৰণে কি ব্যৱহাৰ কৰা হয় ইয়াতে সুধিছে ইয়াৰ এনসাৰটো কি হ'ব সেইটো হৈছে কমেন্টস আমি কমেন্ট সেকশন ব্যৱহাৰ কৰি HTML ৰ নোটবিলাক আমি নোট ডাউন কৰিব পাৰো নে নোৱাৰো মই ইয়াৰ আগৰ ভিডিওটোত আলোচনা কৰিছিলো যে আমি কমেন্ট সেকশনৰ ভিতৰত আমি যেতিয়া কোডিং কৰি থাকো এজ এ ডেভেলপাৰ আমি কি কৰো তাৰ ভিতৰত কিছুমান লাইন আমি আমাৰ ফলৰ কাৰণে লিখি থৈ দিব পাৰো যিবিলাক আমি কি কৰিব পাৰো আমি আমাৰ ইম্পৰ্টেন্ট হিচাপত লিখি থৈ দিম আৰু হেবিলাক কি হ'ব ব্ৰাউজাৰত যেটা আমি ৰান কৰিম হেবিলাক শো নহব এটো জাস্ট আমাৰ কাৰণে নোটস হিচাপত ৰখাৰ কাৰণে আমি এই কমেন্ট সেকশনটো আৰম্ভ কৰো এনেকে আমি কোডিংটো লিখো নে নালাগো এনেকে একডাল এক্সক্লেমেটৰি সাইন থাকে তাৰপিছত দুডাল ড্যাশ ইয়াতে আমি টেক্সট বিলাক লিখো তাৰপিছত ইয়াতে আমি এনেকে ক্লোজ কৰি দিও এইবিলাক মই আগৰ ভিডিওটোত আলোচনা কৰিছো তোমালোকে ডেসক্ৰিপচন সেকশনত লিংক দিয়া আছে তাৰ পৰা চাই লবা ঠিক আছে নেক্সট কোৱেশ্যনটো ইয়াত কি দিয়া আছে HTML ডকুমেন্ট ইজ সেভড উইথ এন এক্সটেনশন যে HTML ডকুমেন্ট এটা কি এক্সটেনশন ব্যৱহাৰ কৰি সেভ কৰা হয় এটো বহুত ইজি হয় তোমালোকে এটো জানাই এটো কি হয় .html .html এক্সটেনশনটো ব্যৱহাৰ কৰি কি কৰা হয় HTML ডকুমেন্ট এটা সেভ কৰা হয় বা আমি .htm এই কেইটা ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো আমাৰ ডকুমেন্ট এটা সেভ কৰিব পাৰো ঠিক আছে নেক্সট টু কি দিয়া আছে dash are used to view the HTML document যে কি ব্যৱহাৰ কৰি আমি HTML ডকুমেন্ট এটা ভিউ কৰিব পাৰো অৰ্থাৎ চাব পাৰো যেটা আমি HTML কোডিং এটা কৰিম আৰু হেতু আমি যেতিয়া ৰান কৰিম তুমি ৰান কিহৰ দ্বাৰা কৰো হেতু হৈছে কি ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰি আমি HTML ডকুমেন্ট এটা চাব পাৰো নে নোৱাৰো পাৰো ৰাইট তো এটো তোমালোকে আগৰ ভিডিওটোত চাই আহিছা নেক্সট কোৱেশ্যনটো কি দিয়া আছে যে dash element include both on and off tag কোনটো এলিমেন্ট কি কৰে অন আৰু অফ দুইটা ট্যাগ ব্যৱহাৰ কৰে আমাৰ অন ট্যাগ যেটো ওপেনিং হয় আৰু এটো ক্লোজিং ট্যাগ এটা ব্যৱহাৰ কৰে এটো কি হয় এটো হৈছে কন্টেইনাৰ এলিমেন্ট মই ইয়াতে জাগা নাই গটিকে ইয়াতে লিখি দিছো কন্টেইনাৰ এলিমেন্ট বিলাক কি হয় অন এন্ড অফ both ট্যাগ বিলাক লগ হৈ থাকে এটো তোমালোকৰ এক্সামত আহিব পাৰে নোট ডাউন কৰি লবা এটো অকমান ইম্পৰ্টেন্ট হয় যে অন এন্ড অফ ট্যাগ হিচাপত কোনবিলাক এলিমেন্ট ব্যৱহাৰ কৰা হয় কন্টেইনাৰ বিলাক ওকে নেক্সট কোৱেশ্যনটো ইয়াতে কি দিয়া আছে the dash element splits the line displays the text on a new line কোনটো এলিমেন্ট ব্যৱহাৰ কৰি আমাৰ এটা লাইন কি কৰিব পাৰো আমি স্প্লিট কৰিব পাৰো টেক্সট অন এ নিউ লাইন এটা নিউ লাইন হিচাপত আমি ক্ৰিয়েট কৰিব পাৰো হেতু হৈছে কি br tag টো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো আমি দুটা লাইন আমি ব্ৰেক কৰি দিব পাৰো এটা লাইন আমি ব্ৰেক কৰি পেলাই আৰু আন এটা লাইনলৈকে কনভাৰ্ট কৰি দিব পাৰো আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ ঠিক আছে আমি এতিয়া আমাৰ নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো মই ইয়াতে কেইটামান কি কৰিম এটা মাল্টিপল চইচ কোৱেশ্যন এনসাৰ্স ডিসকাস কৰিম এইবিলাক মই কিছুমান বুকৰ পৰা উঠাইছো তোমালোকে এইবিলাক চাই লবা বহু বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেন্ট আহাৰ চান্সটো বহু বেছি আছে ঠিক আছে প্ৰথম কোৱেশ্যনটো কি দিয়া আছে which is the correct way to comment out something in HTML কোডিং যেটা আমি কৰি থাকো তাত যিকোনোটা বস্তু কমেন্ট কৰাৰ কাৰণে কোনটো ইয়াৰে কারেক্ট ওয়ে হয় যেটো ব্যৱহাৰ কৰি আমি কমেন্ট দিব পাৰো ইউজিং হ্যাজ নে এনেকে কোনটো আছিল তো ইয়াৰে কারেক্ট অপচন কোনটো হ'ব 2 নাম্বাৰটো আমি এনেকে কি কৰো আমি আমাৰ কমেন্ট সেকশন এটা দিব পাৰো ওকে এটো তোমালোকে কপিত নোট ডাউন কৰি ৰাখিবা নেক্সট অপচনটো কি দি আছে 2 নম্বৰটো চাই লবা the dash tags draws a horizontal line across the web page eta web page ot horizontal line eta drag korar karone ei tolor kuntu tag ami ব্যবহার কৰো তো ইয়াতে কারেক্ট आंसर to কি হবো hr tag hr মানে কি horizontal tag ওকে নেক্সট টু কি দি আছে চাই লবা the dash provides a set styles rules for defining the layout of HTML documents HTML document এটাৰ স্টাইল যেটা আমি কৰিব লগা হয় যেটা আমি ডিজাইন কৰিব লগা হয় তেতে আমি তলৰ কোনটো ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি পেলাই আমি কৰো CSS
WSS, TSS. এইটো বহু বেছি ইজি হয়, তোমালোকে এইটো জানাই যে CSS ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো, যিকোনো HTML ৰ পেজ এটা আমি ষ্টাইল কৰিব পাৰো। ওকে, নেক্সট ইয়াতে কি দিয়া আছে, a property and its value are collectively known as HTML ৰ যেটা property আমি সেট কৰিব লগা হয় তাত আমি ভ্যালু দিও, এইটো HTML ৰ এটা এডভান্স পাৰ্ট হয়। তোমালোকে ইয়াৰে এনসাৰটো জাস্ট জানি থৈ দিয়া, যেটা আমি property সেট কৰি পেলাই আমি কিবা এটা ডিজাইনিং ৰিলেটেড বস্তু কৰিব লগা হয়, তো সেইটো আমি কি বুলি কয়, এইটো আমি ডিক্লেৰেশ্যন বুলি। ওকে, এইটো নোট ডাউন কৰি ৰাখিবা, ইম্পৰ্টেন্ট হয় আৰু এইটো অকনমান এডভান্স পাৰ্ট হয়। যেতিয়া তোমালোকে এই কোডিংৰ বিষয়ে ডেপ পঢ়িবলৈ যাবা তেতিয়া এইবিলাকৰ কনসেপ্ট বিলাক জানিবলৈ পাবা। ওকে, আমি আগবাঢ়িছো এতিয়া নেক্সট কোৱেশ্চন বিলাকলৈ। নেক্সট কোৱেশ্চনটো ইয়াতে কি দিয়া আছে, which tag indicates the beginning and end of the HTML document? HTML document এটা আমি যেতিয়া কৰি থাকো, অৰ্থাৎ HTML কোডিং এটা কৰি থাকো, তো কোনটো ট্যাগে আমাৰ বিগিনিং বুজায় আৰু আমাৰ এন্ডিং বুজায়, কোনটো ট্যাগেৰে আমি বিগিনিং কৰো আৰু আমি এন্ডিং কৰো, হেড ট্যাগ, বডি ট্যাগ নে HTML ট্যাগ? তো ইয়াৰ কারেক্ট আনসারটো কি হ'ব, HTML ট্যাগ। আমি HTML ট্যাগটো প্ৰথমতে দিও নে নিদিও আৰু শেষত আমি HTML ট্যাগটো এনেকে ক্লোজ কৰি দিও, ৰাইট? আমি HTML ট্যাগটো এনেকে ক্লোজ কৰি দিও। তো এইটোৱে আছে আমাৰ কি মেইন ট্যাগ, যাৰ ভিতৰত আমি বডি, হেড এইবিলাক লিখো। বুজি পাইছা? এইবিলাক মই আগৰ ভিডিওত আলোচনা কৰিছো, তোমালোকে চাই লবা ইয়াৰ পৰা। নেক্সট কোৱেশ্চনটো কি দিয়া আছে, which of the following is used to define the style for a single HTML page? আমি জানো যে CSS ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো, HTML এটা ডিজাইন কৰিব পাৰো বা ষ্টাইল কৰিব পাৰো। আৰু CSS ৰ তিনিটা ধৰণৰ থাকে, ইনলাইন CSS, ইন্টাৰনেল CSS এণ্ড এক্সটাৰ্নেল CSS। তো তলৰ কোনটো ধৰণৰ CSS ব্যৱহাৰ কৰি আমি সিঙ্গেল HTML পেজ এটা ডিজাইন কৰিব পাৰো? তো এনেকুৱা ধৰণৰ কামত যেতিয়া সিঙ্গেল HTML পেজ এখন থাকিব, তেনেকুৱা সিচুৱেচনত আমি ইন্টাৰনেল CSS ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো, ডিজাইন কৰিব পাৰো। ইনলাইন হৈছে যেতিয়া আমি এটা ট্যাগৰ ভিতৰত আমি ষ্টাইল ট্যাগ ব্যৱহাৰ, ষ্টাইল এট্ৰিবিউট ব্যৱহাৰ কৰি পেলাই আমি কৰো, সেইটো হৈছে ইনলাইন। আৰু ইন্টাৰনেলটো হৈছে যেতিয়া আমি ষ্টাইল ট্যাগৰ ভিতৰত অৰ্থাৎ হেড ট্যাগৰ ভিতৰত কৰি পেলাই আমি কৰো, সেইটো হৈছে ইন্টাৰনেল। আৰু এক্সটাৰ্নেল হৈছে যেনেকৈ HTML এটা সেপাৰেট ফাইল কৰি ৰাখিব পাৰো, তেনেকৈ .css বুলি দি পেলাই আমি এটা এক্সটাৰ্নেল ফাইল আমি বনাব পাৰো আৰু বনাই পেলাই আমি এটাচ কৰিব পাৰো, সেইটো হৈছে এক্সটাৰ্নেল। এক্সটাৰ্নেল ষ্টাইল শিটটো বিশেষকৈ যেতিয়া আমি বহু বেছি HTML পেজ ডিজাইন কৰিব লগা হয় তেতিয়া আমি তাত ব্যৱহাৰ কৰো। আৰু যদি অনলি ওয়ান পেজ ডিজাইন কৰিব লগা আছে, অকল সিঙ্গেল পেজ এটা, তেতিয়া আমি ইন্টাৰনেল CSS ব্যৱহাৰ কৰি পেলাই কৰিব পাৰো। আই হোপ তোমালোকে এতিয়ালৈকে বুজি পাইছা। এতিয়া মই কি কৰিছো, কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যিবিলাক তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট, লগতে ইয়াৰ আগৰ ভিডিঅ'বিলাকত আলোচনা কৰা কনসেপ্ট বিলাকৰ ওপৰত ডিপেন্ড কৰি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ হিচাপত মই ইয়াত আলোচনা কৰিবলৈ লৈছো। তোমালোকে এইবিলাক ভিডিওটো পজ কৰি নোট ডাউন কৰি লবা বা স্ক্ৰিনশ্বট লৈ লবা, পিছতো তোমালোকে লিখিব পাৰিবা। এইবিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহু বেছি ইম্পৰ্টেন্ট। তো ইয়াতে প্ৰথম প্ৰশ্নটো কি দি থৈ দিছো যে হোৱাট ইজ HTML? HTML কি তাৰ বিষয়ে ইয়াতে লিখিব দিছে। এইটো তোমালোকে অলৰেডি জানাই, তথাপি মই ইয়াতে এনসাৰ হিচাপত এটা লিখি থৈ দিছো, যিটো তোমালোকৰ ক্ষেত্ৰত বহুখিনি হেল্পফুল হ'ব। ইয়াতে কি লিখা আছে, HTML stands for hypertext markup language, এইটো এটা ফুল ফৰ্ম হয়। It is the standard language used to create and design web page. HTML এটা এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজ যাৰ দ্বাৰা আমি ৱেব পেজ এটা ক্ৰিয়েট বা ডিজাইন কৰিব পাৰো। HTML contains different tags that tell the web browser how to display text, images, links, table, other content on a web page. HTML ৰ কিছুমান ট্যাগ থাকে, বিভিন্ন ধৰণৰ ট্যাগ থাকে। এই ট্যাগবিলাক ব্যৱহাৰ কৰি আমি কিছুমান বস্তু ডেভেলপ কৰিব পাৰো আৰু ৱেব ব্ৰাউজাৰে কি কৰে, এই ট্যাগবিলাক ব্যৱহাৰ কৰি যিবিলাক আমি কৰিলো সেইবিলাক কেনেকৈ ডিসপ্লে কৰিব, ইমেজ বিলাক কেনেকৈ আহিব, কি লিংক থাকিব, টেবল কেনেকৈ ইনসাৰ্ট হ'ব, এইবিলাক বস্তু কি কৰি থাকে, ব্ৰাউজাৰে ৰেন্ডাৰিং কৰি থাকে। আৰু এইবিলাক বস্তু বনোৱা কিহৰ দ্বাৰা হয়, এই HTML ত যিবিলাক ট্যাগ থাকে এইবিলাকৰ দ্বাৰা। I hope এতিয়ালৈকে তোমালোকে বুজি পাইছা। Without HTML, a web browser cannot understand the structure of a website. যদি HTML ৰে ৱেব পেজ এটা ডেভেলপ নকৰে, তেতিয়া ৱেব ব্ৰাউজাৰ এটাই কি বস্তু শো কৰিব লাগিব হেতু তেওঁলোকে ক'ব নোৱাৰে। গতিকে ৱেব পেজ এটা ডেভেলপমেন্টৰ ক্ষেত্ৰত HTML ৰ বহু বেছি ইম্পৰ্টেন্স আছে। এতিয়ালৈকে বুজি পাইছা বুলি মই ধৰি লৈছো। নেক্সট কোৱেশ্চনটো মই তোমালোকৰ আগত কি লৈ আহিছো যে what is a web browser, give example. ৱেব ব্ৰাউজাৰ কি তাৰ এটা এক্সাম্পল দিব দিছে। ৱেব ব্ৰাউজাৰ আমি গম পালো যে যিকোনো বস্তু যেতিয়া আমি HTML ৰে ডেভেলপ কৰিম হেতু ৰেন্ডাৰিংৰ ক্ষেত্ৰত কোনে হেল্প কৰে, ৱেব ব্ৰাউজাৰে হেল্প কৰে। ইয়াত এনসাৰটো কি দিয়া আছে চাই লোৱাচোন। ৱেব ব্ৰাউজাৰ ইজ এ সফটৱেৰ এপ্লিকেশন, এইটো এটা কি হয়, সফটৱেৰ বুলি ক'ব পাৰো। ইজ ইউজড টু ওপেন
read and display HTML document. আমি যে এইবিলাক ওয়েব পেজ বা ওয়েবসাইট বিলাক এক্সেস কৰি আছো এইবিলাক কিহৰ দ্বাৰা বনোৱা হয় এইবিলাক হৈছে HTML ৰ দ্বাৰা বনোৱা আৰু HTML ৰ দ্বাৰা যেহেতু বনোৱা ওয়েব পেজ ওয়েবসাইট এইবিলাকক ওপেন কৰাত এইবিলাকক ৰিড কৰাত আৰু ডিসপ্লে কৰাত কোনে হেল্প কৰি থাকে এই ওয়েব ব্রাউজার নামৰ সফটওয়্যাৰ এপ্লিকেশনটোৱে It interprets the HTML code and shows the web page in a readable form to the user. এই ওয়েব ব্রাউজারে কি করে HTML এর কোডটো কি করে এনেকুৱাকৈ ট্ৰান্সফৰ্ম কৰি দিয়ে এটা সিম্পল ভাষালৈকে যাতে আমাৰ ইউজাৰ বিলাকে অতি সহজভাৱে ওয়েবসাইট বিলাক এক্সেস কৰি তাত ইনফৰমেশন বিলাক চাই থাকিব পাৰে এই কোডিং বিলাক আমাক দেখুৱাই নিদিয়ে তাৰ মাজত যিবিলাক ইনফৰমেশন সেইবিলাকে কি কৰে আমাক শো কৰি দিয়ে এই গোটেইবিলাক কাম কোনে কৰি থাকে এই ওয়েব ব্রাউজারে কৰি থাকে ওকে Some commonly used web browsers are Google Chrome, Mozilla Firefox, Microsoft Edge and Opera. এইবিলাক কি হয় web browser কিছুমান এক্সাম্পল বিভিন্ন ধৰণৰ web browser আছে তোমালোকে অলৰেডি জানাই ৰাইট যেনেকৈ Google Chrome, Mozilla Firefox, Microsoft Edge, Opera Mini তোমালোকে মোক কমেন্ট কৰি জনাচোন এইকেইটাৰ বাহিৰে আৰু কিমান ধৰণৰ web browserৰ নাম তোমালোকে শুনিছা কমেন্ট সেকশনত মোক জনাবা ওকে আৰু কি web browserৰ নাম তোমালোকে শুনিছা ঠিক আছে আমি এতিয়া আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনটো লৈ আৰু তোমালোকে যদি এই ভিডিওটো চাই ভাল পাই আছা তেনলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এই ভিডিওটো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে হোৱাট ইজ এ ট্যাগ ইন HTML HTML ত এই ট্যাগ মানে কি বুজো আমি জানো ট্যাগ বিলাক হৈছে একগটা কি কিছুমান পাৰ্ট অফ HTML একগটা পাৰ্ট হয় যিবিলাক ব্যৱহাৰ কৰিলে আমি কি কৰিব পাৰো আমি ওয়েব পেজ ওয়েবসাইট বিলাক ডিজাইন কৰিব পাৰো ডেভেলপ কৰিব পাৰো কি লিখা আছে ইয়াতে A tag in HTML is a keyword written inside angle brackets that tells the browser how to format and display content. Tag bila ki hoy ebila kisuma eneke angle bracketor bhitorot likha thake aru ebila ki kore je web browser etai কিছুমান ইনফরমেশন কেনেকৈ ফরম্যাট কৰিব কেনেকৈ ইউজাৰক দেখুৱাব হেবিলা কি কৰি থাকে এই ট্যাগে আমাক কি কৰি থাকে ডিফাইন কৰি থাকে ট্যাগ বিলাকে আমাক ডিফাইন কৰি দিয়ে যে ইনফরমেশন বিলাক ব্রাউজাৰে কেনেকৈ শো কৰাই দিব মানুহবিলাকে কেনেকৈ ইনফরমেশন বিলাক চাব পাৰিব হেবিলাক কোনে কৰি দি থাকে এই ট্যাগ বিলাকে কৰি দি থাকে Tags can be used to create headings, paragraphs, images, links and more. এই ট্যাগ বিলাক আমি বিভিন্ন ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো আমি হেডিং ক্ৰিয়েট কৰিব পাৰো প্যাৰাগ্ৰাফ দিব পাৰো আমি ইমেজ ইনসাৰ্ট কৰিব পাৰো আমি লিংক ক্ৰিয়েট কৰিব পাৰো আৰু বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰো এই যে ওয়েবসাইট বিলাক দেখা পাইছা তাত বিভিন্ন ধৰণৰ ডিজাইন আছে ডেকোৰেশন আছে তাত ইনফরমেশন আছে এই গোটেইবিলাক কোনে কৰি থাকে এই ট্যাগছৰ দ্বাৰা কৰি থকা হয় আই হোপ তোমালোকে এতিয়ালৈকে বুজি পাইছা এই ট্যাগ বিলাক কেনেকৈ ক্ৰিয়েট কৰে কেনেকৈ কাম কৰে প্যাৰাগ্ৰাফ কেনেকৈ কাম কৰে এইবিলাক গোটেইবিলাক মই আগৰ ভিডিওটোত আলোচনা কৰিছো তোমালোকে আগৰ ভিডিওটো চাবা আৰু গোটেইখিনি বস্তু বুজি লবা অৰ্থাৎ তোমালোকে গোটেই প্লেলিষ্টটো ভিজিট কৰিবা তাত বিভিন্ন ধৰণৰ কনসেপ্ট মই আলোচনা কৰি থৈ দিছো ঠিক আছে এক্সাম্পল অফ HTML ট্যাগ p ট্যাগ h1 ট্যাগ বডি ট্যাগ p ট্যাগে আমাক প্যাৰাগ্ৰাফ ডিটাৰমাইন কৰে h1 ট্যাগেৰে আমি হেডিং দিব পাৰো বডি ট্যাগৰ ভিতৰত আমি যিকোনো বস্তু ওয়েব ব্ৰাউজাৰত শো কৰিব লগা হলে তাৰ ভিতৰত লিখিব পাৰো ঠিক আছে এনেকুৱা ধৰণৰ কামবিলাক আমি কি কৰি থাকিব পাৰো ইয়াৰ দ্বাৰা কৰি থাকিব পাৰো আমি এতিয়া আগবাঢ়িছো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো কি দিয়া আছে হোৱাট ইজ এন এলিমেন্ট ইন HTML HTML ত এলিমেন্ট মানে আমি কি বুজো কি লিখা আছে An element in HTML includes a start tag and content and an end tag. It represents a complete unit of a web page. Element bila ki hoy kisuman start tag thake tar bhitorot content thake aru eta end tag thake. Example hisabot ki di ase sai lowa in P this is a paragraph and P close yate dekha paise yate ki koise je P tag eta open korise aru tar bhitorot ki likhi thorise je this is a paragraph aru a P2 ki koi thoise yate close koi thoi dise the P is the opening tag P2 ki bujai open korise aru the sentence is the content and P is the closing tag ei gotei khini log hoi pela etu ki buli koy etu ta element buli koy je eneke yate P likhi thoi dise yar majo eta information likhise tar biso yate P close koi thoi dise ei jitu gotei section tu ekhini hoise ki amar element specially yar majot jikhini information likhiso ami ekhini দুটা ট্যাগৰ মাজত যিখিনি লিখু এইখিনি কি আমাৰ কি বুলি কয় এলিমেন্ট বুলি কয় ওকে আমি এটা কৈছো এটা নেক্সট কোৱেশ্চনটো লৈ কি দিয়া আছে হোৱাট ইজ এন এট্ৰিবিউট এট্ৰিবিউট কি হয় কি দিয়া আছে এনসাৰটো চাই লোৱা an attribute is used to give extra information about an HTML tag attributes are written inside the opening tag and help modify the behavior or appearance of the element অৰ্থাৎ
এট্ৰিবিউট মানে কি হয় আমি এটা টেগৰ ভিতৰত যেতিয়া আমি কিবা এক্সট্ৰা ইনফৰমেশ্যন লগাও আৰু সেই ইনফৰমেশ্যনবিলাকে আমাৰ কি কৰে এটা মডিফাই কৰি দিয়ে আমাৰ এলিমেণ্টবিলাকৰ এপিয়াৰেঞ্চটো চেঞ্জ কৰি দিয়ে এক্সাম্পল হিচাপত তোমালোকে চাই লোৱা মই যদি বডি টেগৰ ভিতৰত ইয়াতে বডি টেগটো মই ইয়াতে ওপেন কৰিছোঁ মই বডি টেগটো ইয়াতে ওপেন কৰিছোঁ ইয়াৰ ভিতৰত কিবা কিবি লিখিছোঁ আৰু ইয়াতে বডি টেগটো ক্লোজ কৰি দিছোঁ বৰ্তমান যদি মই এনেকৈ কোডটো ৰান কৰোঁ ইয়াৰ ভিতৰত যিখিনি ইনফৰমেশ্যন আছে সেইখিনি জাষ্ট চিম্পল হৈ ল'ব আৰু যদি মই ইয়াতে বডিৰ ভিতৰত এনেকৈ যদি এটা লাইন লিখি দিওঁ যে কালাৰ ইকুৱেল ডাবল কমাৰ ভিতৰত লিখি দিছোঁ ৰেড এইখিনিয়ে হৈছে আমাৰ কি এট্ৰিবিউট এইখিনি মই এক্সট্ৰা ইনফৰমেশ্যন এই বডি টেগৰ ভিতৰত লিখি দিছোঁ নে দিয়া নাই আৰু এই যিখিনি এক্সট্ৰা ইনফৰমেশ্যন লিখি দিছোঁ এইখিনিয়ে কি কৰিব মোৰ এই যে টেক্সটৰ কালাৰখিনি যিখিনি ইয়াৰ ভিতৰত লিখিম এইখিনি কালাৰ চেঞ্জ কৰি দিব কিহলৈকে ৰেডলৈকে তো এইখিনি ব্যৱহাৰ কৰি আমি আমাৰ এলিমেণ্টৰ এপিয়াৰেঞ্চটো চেঞ্জ কৰিব পাৰোঁ নে নোৱাৰোঁ পাৰোঁ ৰাইট তো এইখিনি কৰা কামখিনিকে আমাক কি বুলি কয় এট্ৰিবিউট বুলি কয় এটা টেগৰ ভিতৰত যিবিলাক আমি এছেঞ্চিয়েল থিংছ লিখোঁ এছেঞ্চিয়েল বস্তু লিখি পেলাই আমি ফৰ্মেটিং কৰোঁ এইবিলাককে কি বুলি কয় এট্ৰিবিউট বুলি কয় আমি এনেকুৱাকৈ বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ আমি বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰোঁ আমি তাত ইমেজ দিব পাৰোঁ বডিত আমি এটা ইমেজ ইনচাৰ্ট কৰি দিব পাৰোঁ এইবিলাককে কি বুলি কয় এট্ৰিবিউট বুলি কয় আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাই আছা তো ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা এতিয়া আমি আগুৱাইছোঁ নেক্সট কুৱেশ্যনটোলৈ কি দিয়া আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন কণ্টেইনাৰ এণ্ড এমটি এলিমেণ্টছ কণ্টেইনাৰ আৰু এমটি এলিমেণ্টছৰ মাজত ডিফাৰেঞ্চটো কি Container elements are HTML elements that have both opening and a closing tag. Container element মানে সেইবিলাক এলিমেণ্ট বুজাই যিটো টেগৰ বা এলিমেণ্টৰ এটা ওপেনিঙো থাকে আৰু এটা ক্লোজিং থাকে যেনেকৈ পি টেগ আমি ওপেন কৰিলে পি টেগটো ক্লোজ কৰিব লাগিব বডি টেগটো ওপেন কৰিলে বডি টেগটো ক্লোজ কৰিব লাগিব HTML টেগটো ওপেন কৰিলে HTML টেগটো ক্লোজ কৰিব লাগিব H1 টেগটো ওপেন কৰিলে H1 টেগটো ক্লোজ কৰিব লাগিব এনেকুৱা ধৰণৰ টেগবিলাকক আমি কি বুলি ক'ব পাৰোঁ container element বা container tag বুলি ক'ব পাৰোঁ okay they contain some text or other elements between the tags কাৰণ তাৰ ভিতৰত আমি কিছুমান এক্সট্ৰা টেক্সট আমি এড কৰি থৈ দিওঁ আৰু empty element মানে কোনবিলাক বুজায় on the other hand empty elements do not have a closing tag and do not hold any content আৰু empty এলিমেণ্টে কি কৰে কোনো তাত ইনফৰমেশ্যন নাৰাখে গতিকে সেইবিলাক টেগক আমি ক্লোজ নকৰিলেও কথা নাই তেওঁলোকে কোনো ইনফৰমেশ্যন নাৰাখে এক্সাম্পল হিচাপত তোমালোকে লৈ লোৱা বিআৰ টেগে কি কৰে এটা লাইন জাষ্ট ব্ৰেক কৰি দিয়ে বিআৰ টেগৰ ভিতৰত আমি কিবা ইনফৰমেশ্যন লিখিব লাগে নেকি নালাগে তো বিআৰ টেগটো আমি ক্লোজ নকৰিলেও কথা নাই বিআৰ টেগে এইটোৱে বুজাই দিয়ে যে লাইন এটা ক্লোজ কৰিব বিচাৰিছে অ'কে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টেগ আছে সেইবিলাকক আমি কি বুলি কওঁ এমটি এলিমেণ্ট বুলি কওঁ অ'কে নেক্সট কুৱেশ্যনটো ইয়াতে কি দি আছে হোৱাট ইজ দ্য ইউজ অফ বিআৰ টেগৰ ব্যৱহাৰ কি এইমাত্ৰ ক'লোঁ মই ইয়াতে এনসাৰ এটা দিয়া আছে তোমালোকে এইটো নোট ডাউন কৰি ল'বা মই এইখিনি বহু বেছি ৰিড কৰি নিদিওঁ জাষ্ট মই কৈয়ে দিছিলোঁ যে বিআৰ টেগ ইজ ইউজ টু ব্ৰেক দ্য লাইন এণ্ড মুভ দ্য টেক্সট টু এ নিউ লাইন উইদাউট ষ্টাৰ্টিং এ নিউ পেৰাগ্ৰাফ বিআৰ টেগে কি কৰে যদি আমি এটা লাইন এনেকৈ লিখি যাই আছোঁ যদি মই ইয়াৰ মাজত বিআৰ টেগটো এনেকৈ লিখি দিওঁ তো ই কি কৰিব মোৰ এটা লাইন ব্ৰেক কৰি পেলাই দুটা লাইনলৈকে কনভাৰ্ট কৰি দিব সেইখিনি এনচাৰটো ইয়াতে লিখা আছে তোমালোকে নোট ডাউন কৰি ল'বা আমি আগবাঢ়িছোঁ এতিয়া নেক্সট কুৱেশ্যনটোলৈ What is CSS? অলপ আগত মই ইয়াৰ বিষয়ে কৈছোঁ ইয়াৰ আগৰ ভিডিঅ'টোতো মই CSSৰ বিষয়ে আলোচনা কৰিছিলোঁ এইখিনিলৈকে তোমালোকে বুজি লোৱা যে CSS মানে কি ইয়াৰ ফুল ফৰ্মটো হৈছে কেছকেডিং ষ্টাইল শ্বীট আৰু ই কি হয় এটা ষ্টাইল শ্বীট লেংগুৱেজ ইউজ টু ডিজাইন এণ্ড ফৰ্মেট HTML ৱেব পেজেছ অৰ্থাৎ HTMLৰ ৱেব পেজবিলাক আমি ডিজাইন কৰাৰ ক্ষেত্ৰত এই CSS লেংগুৱেজটো ব্যৱহাৰ কৰোঁ ঠিক আছে HTMLৰে আমি কি কৰিব পাৰোঁ জাষ্ট ইনফৰমেশ্যনবিলাক আমি শ্ব' কৰিব পাৰোঁ ষ্ট্ৰাকচাৰটোৱে দিব পাৰোঁ কিন্তু তাৰ ভিতৰত যিবিলাক ডিজাইন আছে এইবিলাক কোনে কৰি থাকে এই CSS নামৰ লেংগুৱেজটোৰ দ্বাৰা কৰি থাকে ঠিক আছে এইখিনি এনচাৰটো তোমালোকে নোট ডাউন কৰি ৰাখিবা নেক্সট কুৱেশ্যনটো কি দি আছে হোৱাট আৰ দ্য টাইপছ অফ CSS অলপ আগত মই ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ যে CSSৰ মেইনলি তিনিটা ধৰণৰ টাইপ আছে ইনলাইন CSS তাৰপিছত কি হয় internal CSS আৰু এটা কি আছে external CSS inline CSS written directly inside the HTML tag এটা HTML tagৰ ভিতৰত কি কৰে ডাইৰেক্টলি লিখা হয় যেনেকৈ যদি মই লিখি দিওঁ যে বডি তাৰপিছত লিখিলোঁ যে কালাৰ ইকুৱেল ৰেড বেকগ্ৰাউণ্ড কালাৰ ইজ ইকুৱেল হোৱাইট বা বেকগ্ৰাউণ্ড কালাৰ ইজ ইকুৱেল ব্লু এইবিলাক তাৰ ভিতৰতে লিখি আছোঁ নে নাই আৰু এইবিলাক কৰি পেলাই আমি এটা টেগ স্পেচিফিকেলি আমি ডিজাইন কৰি আছোঁ তো এনেকুৱা ধৰণৰ CSSক আমি কি বুলি কওঁ ইনলাইন বুলি কওঁ আৰু ইণ্টাৰনেল মানে কি যেতিয়া আমি ষ্টাইল টেগৰ ভিতৰত আমি
কিবা এটা বস্তু ডিজাইন কৰোঁ, এইটো ষ্টাইল টেগটো কোনটো টেগৰ ভিতৰত থাকিব, হেড টেগৰ ভিতৰত কৰোঁ। যেতিয়া আমি এনেকৈ ডিজাইন কৰিম ষ্টাইল টেগৰ ভিতৰত এটা ছিংগল HTML পেজক, তো তেনেকুৱা ধৰণৰ CSS বিলাকক কি বুলি কয়, ইণ্টাৰনেল CSS বুলি কয়। আৰু এক্সটাৰ্নেল CSS কোনবিলাক, stored in a separate .css ফাইল। আমি HTML যেনেকৈ .html ফাইল ক্ৰিয়েট কৰি পেলাই সেভ কৰি থৈ দিওঁ, তো আমি এক্সটাৰ্নেল CSSটো কি কৰিব পাৰোঁ, এনেকৈ সেপাৰেটকৈ আমি ক্ৰিয়েট কৰি পেলাই আমি এইটো .css এক্সটেনশ্যনটো ব্যৱহাৰ কৰি সেভ কৰি থব পাৰোঁ। আৰু এই ফাইলটো আমি যেতিয়া কি কৰিব পাৰোঁ, আমাৰ HTML পেজলৈকে লিংক কৰি দিব পাৰোঁ। মাল্টিপল ৱেব পেজৰ যেতিয়া আমি কাম কৰিব লগা হয় তেতিয়া আমি এনেকৈ কাম কৰোঁ। আৰু বিশেষকৈ মোষ্ট অফ দ্য টাইম আমি এনেকুৱা ফৰ্মেটতে আমি এইবিলাক কাম কৰোঁ। তো CSSৰ আমি গম পালোঁ তিনিটা ধৰণৰ টাইপ আছে, আৰু এইখিনি ইয়াতে তোমালোকে লিখি ল'বা। এতিয়ালৈকে মই বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিলোঁ, আৰু ইয়াত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে বা বহু বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ, ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন ওলাই থাকিব। তো ইয়াৰ কেতিয়াও শেষ নাই। মই ইয়াত যিবিলাক বহু বেছি ইম্পৰ্টেণ্ট সেইবিলাক আলোচনা কৰিলোঁ, আৰু তাৰ মাজত মই তোমালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কি কৰিছোঁ, হোমৱৰ্ক লৈ আহিছোঁ। এইবিলাক তোমালোকে গুগলৰ পৰা নোট ডাউন কৰি ল'বা, বা তোমালোকে AI টুলবিলাক যদি ব্যৱহাৰ কৰিব জানা, যেনেকৈ ChatGPT হওক কিবা কিবি, তাৰ পৰা তোমালোকে এনচাৰবিলাক লৈ ল'ব পাৰিবা। মোৰ ছাজেশ্যন এইটোৱে হ'ব, তোমালোকে গুগলৰ পৰা পঢ়ি পেলাই এনচাৰটো লৈ ল'ব পাৰিবা। মই হোমৱৰ্ক হিচাপত ইয়াতে কেইটামান কুৱেশ্যন লৈ আহিছোঁ যে হোৱাট ইজ দ্য ষ্ট্ৰাকচাৰ অফ এন HTML ডকুমেণ্ট। HTML ডকুমেণ্ট এটা ক্ৰিয়েট কৰাৰ কাৰণে আমাক এটা ষ্ট্ৰাকচাৰ লাগে, যিটো ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি আমি HTML ডকুমেণ্ট ক্ৰিয়েট কৰিব পাৰোঁ। তো সেইটো হয়তো তোমালোকৰ দিব পাৰে কেতিয়াবা, যে ৰাইট দ্য বেচিক ষ্ট্ৰাকচাৰ অফ HTML ডকুমেণ্ট। তেতিয়া তোমালোকে এই ষ্ট্ৰাকচাৰটো লিখি দিবা, আৰু এইটোৰ এনচাৰ তোমালোকে গুগলৰ পৰা লৈ ল'বা। নেক্সট কুৱেশ্যনটো কি দি আছে, হোৱাট ইজ দ্য ইউজ অফ টাইটেল টেগ। টাইটেল টেগৰ ব্যৱহাৰ কি, এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা, ইম্পৰ্টেণ্ট হয়। হোৱাট ইজ দ্য বডি টেগ ইউজ ফৰ। বডি টেগ আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ, এইটো ইম্পৰ্টেণ্ট, তোমালোকে লিখি ল'বা। নেক্সটটো কি দি আছে, হোৱাট আৰ হেডিংছ ইন HTML। হেডিং মানে কি HTMLত, হেডিং মানে আমি জানো যেতিয়া আমি হেডিং দিব লগা হয়, আমি এটা ইম্পৰ্টেণ্ট লাইন মাৰ্কআপ কৰিব লগা হয়, তেতিয়া আমি হেডিং টেগটো ব্যৱহাৰ কৰোঁ। এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা। নেক্সট টেগটো আছে হোৱাট ইজ দ্য পেৰেগ্ৰাফ টেগ। পেৰেগ্ৰাফ টেগটো কি হয় সেইটো বিষয়েও লিখি থবা। পেৰেগ্ৰাফ টেগ ব্যৱহাৰ কৰি আমি বিশেষকৈ পেৰেগ্ৰাফ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক কুৱেশ্যনো বহু বেছি ইম্পৰ্টেণ্ট, কিন্তু যদি এই গোটেইবিলাক কুৱেশ্যন মই এটা এটাকৈ দিব যাওঁ, ভিডিঅ'টো বহু বেছি দীঘল হৈ যাব। মই প্ৰায় ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰিলোঁ। এইবিলাক আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক মই তোমালোকক হোমৱৰ্ক হিচাপত দিছোঁ, তোমালোকে নোট ডাউন কৰি ৰাখিবা। হেল্ল' এভৰিৱান, দিছ ইজ মি দীপাংকৰ ডেকা, আৰু তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ আপকামিং HSLC 2026ৰ কম্পিউটাৰ ছায়েন্স পেপাৰখনৰ কিছুমান কনচেপ্ট, তাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ্ছ। এই প্লেলিষ্টত মই এতিয়ালৈকে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিলোঁ। তোমালোকে ভিডিঅ'বিলাক চাইছা আৰু বহুত হেল্প হোৱা বুলি মোক কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাইছাও। তাৰ উদ্দেশ্যে মই এই ছিৰিজটো কণ্টিনিউ কৰিবলৈ লৈছোঁ, আৰু আজিৰ এই ভিডিঅ'টোত মই লৈ আহিছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যিবিলাক কুৱেশ্যন তোমালোকৰ আপকামিং এক্সামৰ কাৰণে বহু বেছি হেল্পফুল হ'ব। তেনেহ'লে বেছি পলম নকৰি আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ফিল ইন দ্য ব্লেংকছ কিছুমান আলোচনা কৰিম। অ'কে, তো ইয়াতে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে বাই ডিফল্ট দ্য আনঅৰ্ডাৰ লিষ্ট আইটেমছ আৰ মাৰ্কড উইথ। যে আমাৰ HTMLত বিভিন্ন ধৰণৰ লিষ্ট থাকে, তাৰ ভিতৰত এটা হৈছে যে আনঅৰ্ডাৰ লিষ্ট। আনঅৰ্ডাৰ লিষ্টত আইটেমবিলাক মাৰ্ক কেনেকৈ কৰা থাকে সেইটো ইয়াতে সুধিছে। বাই ডিফল্ট কেনেকৈ হয়, তো সেইটো কাৰেক্ট এনচাৰটো কি হ'ব, বুলেটছ। আমি দেখা পাওঁ ন, আমি যেতিয়া আনঅৰ্ডাৰ লিষ্টটো কিবা প্ৰেক্টিকেল কৰোঁ, এইটো এটা ডটেৰে অৰ্থাৎ বুলেট টাইপৰ এটা বস্তু আহি পেলাই আমাৰ কি হৈ থাকে, আনঅৰ্ডাৰ লিষ্ট এটা মাৰ্ক হৈ যায়। আই হোপ এইখিনি তোমালোকে বুজি পাইছা। নেক্সট ফিল ইন দ্য ব্লেংকছটো কি দিয়া আছে যে ডেছ এট্ৰিবিউটছ অফ লিষ্ট লেটছ ইউ ৰিভাৰ্ছ দ্য অৰ্ডাৰ অফ আইটেম লিষ্ট। আমাৰ কোনটো এট্ৰিবিউট, লিষ্টৰ কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি আমি যিকোনো এটা অৰ্ডাৰ ৰিভাৰ্ছ অৰ্ডাৰত ল'ব পাৰোঁ। যেনেকৈ 1 2 3 থাকিলে, আৰু 1 2 3টো আমি ৰিভাৰ্ছ কৰিলে কি হ'ব, 3 2 1। কোনটো এট্ৰিবিউটে এইটো কৰি দিয়ে, তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিভাৰ্ছড এট্ৰিবিউট। ঠিক আছে, তোমালোকে এইবিলাক নোট ডাউন কৰি যাবা। এ লিষ্ট ইনচাইড এনাডাৰ লিষ্ট ইজ কল্ড এজ এটা লিষ্টৰ ভিতৰত আন এটা লিষ্ট যদি থাকে, তো সেইটো ধৰণৰ লিষ্টক আমি কি বুলি কওঁ, সেইটো হৈছে নেষ্টেড লিষ্ট। ঠিক আছে, নেষ্টেড লিষ্ট। তোমালোকে এইবিলাক নোট ডাউন কৰিবা। এ কালেকশ্যন অফ ৰিলেটেড এলিমেণ্টছ ইজ কল্ড। য'ত কেইবাটাও এলিমেণ্ট কালেকশ্যন হৈ থাকে, অৰ্থাৎ লিংক হৈ থাকে, একেলগে থাকে, সেইবিলাকক কি বুলি কোৱা হয়। ইয়াতে কেতিয়াবা আমি লিষ্ট বুলিও কওঁ, আৰু কেতিয়াবা আমাৰ গ্ৰুপ বুলিও কয়। তোমালোকে দুইটা একেলগে লিখি দিবা, তেতিয়া তোমালোকৰ ভুল হোৱাৰ চান্স নাথাকে। নেক্সট 5 নম্বৰটো কি আছে যে ডেছ প্ৰপাৰ্টি অফ টেবল ডিফাইন্স দ্য স্পেচ বিটুইন দ্য কণ্টেণ্ট অফ দ্য টেবল এণ্ড দ্য বৰ্ডাৰ। যে এনেকুৱা কি প্ৰপাৰ্টি আছে এখন টেবল যেতিয়া আমি ক্ৰিয়েট কৰোঁ HTML ব্যৱহাৰ কৰি,
তেতিয়া আমাৰ যে কন্টেন্ট আৰু টেবুলৰ মাজত যিখিনি স্পেচ সাপোজ এখন মোৰ টেবুল আছে ঠিক আছে এই টেবুলখনৰ মাজত মই এইবিলাক কিবা কিবি কন্টেন্ট লিখি আছো ইয়াতে এই যে টেবুলখনৰ মাজত যে এইবিলাক যে স্পেচ আছে ইয়াতে যদি মই কিবা লিখো এইবিলাক যে স্পেচ থাকিব এইটো কোনটো প্ৰপাৰ্টিৰে ডিফাইন কৰা হয় তো সেইটো হৈছে পেডিং পেডিং নামৰ প্ৰপাৰ্টিটো ব্যৱহাৰ কৰি আমি স্পেচ বিলাক কি কৰিব পাৰো ক্ৰিয়েট কৰিব পাৰো আৰু এইবিলাক হৈছে HTML প্ৰ্যাকটিক্যাল পাৰ্ট ঠিক আছে তোমালোকে প্ৰ্যাকটিক্যাল কৰিলে বেছি বেটাৰকৈ বুজি পাবা এটা তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে অলপ থিওৰিটিক্যালি বস্তুখিনি মনত ৰাখিবলৈ চেষ্টা কৰা নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে দা ইমেজ ট্যাগ ইজ এন ড্যাশ ট্যাগ that means it has no closing tag image tag এটা কি ট্যাগ হয় যেটোৰ এটা ক্লোজিং ট্যাগ না থাকে আমাৰ দুটা ট্যাগ থাকে এটা ক্লোজিং ট্যাগ আৰু এটা ওপেনিং ট্যাগ ঠিক আছে যত ক্লোজিং ট্যাগত কি হয় আমাৰ ক্লোজিং ট্যাগ না লাগে অৰ্থাৎ যদি আমি ইয়াতে এটা ট্যাগ ওপেন কৰিছো তো হেতু আমি ইয়াতে এনেকে স্ল্যাশ এডাল দিবলৈ ক্লোজ কৰাৰ প্ৰয়োজন নাই যেনেকে বিয়াৰ ট্যাগ তো আমি ক্লোজ কৰাৰ প্ৰয়োজন নাই ঠিক তেনেকে ইমেজ ট্যাগ তো তেনেকুৱা ট্যাগ তো এইটো কি ট্যাগ বুলি কম আমি এইটো হৈছে এমটি ট্যাগ আৰু তোমালোকে মোক কোৱাচোন এই ইমেজ ট্যাগ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো yes image tag ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো আমি ইমেজ ইনসাৰ্ট কৰিব পাৰো dash is an attribute of the image tag which specifies the location or URL the image to be displayed image tagৰ লগত কি attribute আমি ব্যৱহাৰ কৰো যেটোৱে কোনটো ইমেজ শো কৰিব তাৰ লোকেশনটো স্পেসিফাই কৰে কি attributeৰ দ্বাৰা আমি ইমেজ tagৰ ভিতৰত স্পেসিফাই কৰিব পাৰো হেতু কি হয় হেতু হৈছে src attributeটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰো এটা ইমেজ ট্যাগৰ ভিতৰত যেটা ইমেজ এটা ইনসাৰ্ট কৰিব লগা হয় এই src ট্যাগৰ ভিতৰত আমি ইকুৱেল দি পেলাই এনেকে ডাবল কমাৰ ভিতৰত আমি ইয়াতে কি লিখি দিও ইয়াৰ লোকেশনটো লিখি দিও যে এইটো ইমেজ এই ইমেজ ট্যাগৰ ভিতৰত ইনসাৰ্ট হ'ব লাগে নেক্সট টু কি দিয়া আছে যে ড্যাশ এট্ৰিবিউট ইজ ইউজড টু গিভ বৰ্ডাৰ টু এন ইমেজ যে কি এট্ৰিবিউট ব্যৱহাৰ কৰি এটা ইমেজৰ আমি বৰ্ডাৰ দিব পাৰো মই ইয়াতে ইমেজটো ইনসাৰ্ট কৰিলো এই ইমেজটো মই ইয়াতে এটা বৰ্ডাৰ দিব পাৰো এনেকে তো কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি পেলাই পাৰো এইটো হৈছে বৰ্ডাৰ এট্ৰিবিউট তোমালোকে এইবিলাক নোট ডাউন কৰি যাবা নেক্সট মই ইয়াতে আৰু কেইটামান ফিল ইন দা ব্ল্যাঙ্কস লৈ আহিছো সেইবিলাক আমি এটা এটাকৈ ৰিড কৰি লৈছো the web page of a website are linked to each other using a web page of a website are linked to each other এটা web page এটা websiteত লিংক হৈ থাকে এটা আনটোৰ লগত কেনেদৰে লিংক হৈ থাকে কিহৰ দ্বাৰা লিংক হৈ থাকে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব হাইপাৰলিংকস তোমালোকে হাইপাৰলিংকস কেতিয়াবা তোমালোকৰ স্কুলত কৰিছা নে কৰা নাই আমাৰ HTML যে হাইপাৰলিংক কৰো অৰ্থাৎ এটা ওয়েব পেজ আৰু এটা ওয়েব পেজৰ লগত লিংক কৰো তো এটো কি হেৰে কৰো এই হাইপাৰলিংক অৰ্থাৎ আমাৰ যে কিছুমান যে অপচন থাকে যে ক্লিক হিয়াৰ টু ৰিড মোৰ আমি যেতিয়া ক্লিক হিয়াৰত ক্লিক কৰো তো কি হৈ যায় হেতু এটা বেলেগ পেজলৈকে ৰিডাইৰেক্ট হৈ যায় তোমালোকে লক্ষ্য কৰিছা কেতিয়াবা তো এইবিলাক কি কৰা বুলি কয় হাইপাৰলিংক কৰা বুলি কয় বা এটা ওয়েবসাইটৰ পৰা আন এটা ওয়েবসাইটলৈ যোৱাৰ কাৰণে আমি এই হাইপাৰলিংক কৰি থাকো নেক্সট কোৱেশ্চনটো কি দিয়া আছে the attribute dash is used to create a hyperlink between two or more HTML code আমি কি এট্ৰিবিউট ব্যৱহাৰ কৰি আমি এটা HTML কোড দুটা বা more HTML কোড আমি হাইপাৰলিংক কৰিব পাৰো অৰ্থাৎ লিংক কৰিব পাৰো হেতু হৈছে কি href নামৰ যেটো আমাৰ এট্ৰিবিউট আছে এটো ব্যৱহাৰ কৰি আমি যিকোনো HTML পেজ আমি এটা আনটোৰ লগত লিংক কৰি থাকিব পাৰো আৰু হেতুকে কয় হাইপাৰলিংক কৰা বুলি নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে when you move the mouse pointer over a link যেতিয়া আমি এটা মাউস পইন্টাৰ আমি এটা লিংকৰ ওপৰেৰে অনানিয়া কৰি থাকো the mouse pointer changes its shape from an arrow to a dash তেতিয়া আমাৰ মাউস পইন্টাৰটো এটা শেপটো কি হয় এৰৰ পৰা চেঞ্জ হৈ যায় প্ৰথমতে আমাৰ মাউস পইন্টাৰটো এনেকে এৰো হৈ থাকে নে নাই এই এৰৰ পৰা মাউস পইন্টাৰটো চেঞ্জ হৈ যায় কেনেকৈ চেঞ্জ হৈ যায় কিয়লৈকে চেঞ্জ হৈ যায় হেতু হৈছে হ্যান্ড এখন হাতৰ সিম্বল তোমালোকে দেখা পাও যেটা আমি এটা লিংকত আমি যেটা ওপৰলৈ যাও এটা আঙুলি এনেকে পইন্ট আউট কৰি থাকে বা এখন হাত আমি দেখা পাও বুজি পাইছা এবিলাক তোমালোকে নোট ডাউন কৰি ৰাখিবা আৰু বহু বেছি ইম্পৰ্টেন্ট হয় the dash attributes of the audio tag indicates that you can replay the audio file once it is finished আমি কি attribute ব্যৱহাৰ কৰি audio tagৰ ভিতৰত আমি এটা গান বা আমি এটা সং আমি কি কৰি থাকিব পাৰো আমি শুনি থাকিব পাৰো অৰ্থাৎ ৰিপ্লে কৰি থাকিব পাৰো আমি বাৰে বাৰে শুনি থাকিব পাৰো এইটো হৈছে কি লুপ এই লুপ নামৰ এট্ৰিবিউটটো যেটা আমি অডিও ট্যাগৰ ভিতৰত ব্যৱহাৰ কৰো যেটা অডিও এটা ইনসাৰ্ট কৰিব লগা হয় তেতিয়া আমি লুপ ট্যাগটো যদি ব্যৱহাৰ কৰো এই লুপ এট্ৰিবিউটটো যদি ব্যৱহাৰ কৰো তেতিয়া আমি সেই গানটো প্ৰতিবাৰে শুনি থাকিব পাৰো ঠিক আছে the small rectangular areas created in the main browser window are known as এখন উইন্ডোত এটা ব্রাউজাৰৰ উইন্ডোত যেটা আমি স্মল ৰেক্টেংগুলাৰ এৰিয়া কিছুমান আমি এনেকে ক্ৰিয়েট কৰিব লগা হয় এইবিলাক যেটা আমি ক্ৰিয়েট কৰো এইবিলাক আমাৰ কি বুলি কয় আমি কিছুমান এনেকে বক্স টাইপ ক্ৰিয়েট কৰো নে নকৰো তো এইবিলাক কি বুলি কয় একোটা ফ্ৰেমস বুলি কয় the dash attributes of the frame tag
tells the browser which HTML page load into that frame. কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি এটা ফ্ৰেম টেগৰ ভিতৰত যে এইটো ব্ৰাউজাৰৰ সেই পেজটোৰ ভিতৰত বা সেই ফ্ৰেমটোৰ ভিতৰত কোনটো বস্তু শো হ'ব বা কোনটো নহ'ব সেই পাৰ্টিকুলাৰ বক্সটোৰ ভিতৰত কি শো হ'ব সেইটো কোনটো এট্ৰিবিউটৰ দ্বাৰা কৰি থকা হয় HTML ত যেতিয়া আমি এনেকুৱা কাম কৰো তো এই বক্সটোৰ ভিতৰত কি ইনফৰমেশ্যন শো হ'ব কোনটো এৰিয়া লোড হ'ব তো এইটো বস্তু কোনটো এট্ৰিবিউটৰ দ্বাৰা হ্যান্ডেল কৰা হয় তো সেইটো হৈছে SRC SRC দ্বাৰা আমি কি কৰিব পাৰো আমি এটা সোর্স ফাইল এটাৰ লিংকটো দি দিব পাৰো যে এই পাৰ্টিকুলাৰ বক্সটোৰ ভিতৰত যে অমুক সোর্সটোহে লিংক হ'ব The dash attribute of the frame tag attaches the default URL. কি attribute এটা frame tagৰ ভিতৰত default URL অৰ্থাৎ by default কিবা এটা লিংক থাকিব URL মানে কি ইউনিফৰ্ম ৰিসোৰ্স লোকেটৰ এটা মানে লোড হ'ব ইয়াৰ ভিতৰত ঠিক আছে হেতু হ'ব কি SRC এটো SRC হ'ব SRC attributeৰ দ্বাৰা আমি এনেকুৱা ধৰণৰ কামবিলাক কৰি থাকিব পাৰো যেতিয়া আমি কিবা এটা বস্তু এটাচ কৰিব লগা হ'ব লোড কৰিব লগা হ'ব সদায় আমি SRC ট্যাগৰ দ্বাৰা কৰি থাকিব পাৰো ইমেজ এটাও যদি এড কৰিব লগা হয় হেতু আমি কিহৰ দ্বাৰা কৰিম ইমেজ ট্যাগৰ ভিতৰ SRC নামৰ এট্ৰিবিউটটো স্পেসিফাই কৰি দিম dash allow multiple HTML documents to be presented as independent windows within one browser window এটা ব্ৰাউজাৰৰ ভিতৰত যেতিয়া বিভিন্নটা HTML পেজ আমাৰ একেলগে শো কৰিব লগা হ'ব অৰ্থাৎ এটা HTML পেজ আছে এইটো এটা ডাঙৰ HTML পেজ এটা ব্ৰাউজাৰ ইয়াতে কেবাটো পইণ্ট আমাৰ শো হ'ব কেবাটো ফ্ৰেম শো হ'ব তো এনেকুৱা ধৰণৰ আৰু প্ৰত্যেকটাৰে কামবিলাক কি হ'ব বেলেগ বেলেগ হ'ব এনেকৈ কেবাটো যেতিয়া ফ্ৰেম লোড হ'ব লাগিব তো এনেকুৱা ধৰণৰ কামবিলাক কাৰ দ্বাৰা হৈ থাকে সেইটো হৈছে ফ্ৰেমছৰ দ্বাৰা নেক্সটটো কি দিয়া আছে the dash tag collects the information from the user কি ট্যাগ ব্যৱহাৰ কৰি আমি ইউজাৰৰ পৰা ইনফৰমেশন বিলাক কালেক্ট কৰিব পাৰো সেইটো হৈছে ফৰ্ম ট্যাগ ব্যৱহাৰ কৰি আমি এখন ফৰ্ম বনাব পাৰো আৰু যেতিয়া ইউজাৰে এই ফৰ্ম কিখন ফিল আপ কৰিব আৰু সাবমিটত ক্লিক কৰিব ইউজাৰে যিবিলাক ডাটা ফিল আপ কৰে সেইবিলাক আমাৰ সাৰ্ভাৰ সাইডত এই ফৰ্ম ট্যাগৰ দ্বাৰা আহি যায় আই হোপ তোমালোকে ইয়ালৈকে বুজি পাইছা নেক্সট মই এটা তোমালোকৰ আগত কিছুমান মাল্টিপল চইচ কোৱেশ্চন আলোচনা কৰিবলৈ চেষ্টা কৰিম আই হোপ তোমালোকে ভিডিওটো কন্টিনিউ কৰি আছা আৰু যদি ভিডিওটো ভাল পাই আছা তেনলে ভিডিওটো লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আমাৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িছো which tag is used for list item আমি আইটেম বিলাক যেতিয়া লিস্ট কৰিব লগা হয় তলৰ কোনটো ট্যাগ ব্যৱহাৰ কৰি পেলাই আমি কৰিব পাৰো হেতু হৈছে লিস্ট ট্যাগ এই লিস্ট ট্যাগটো ব্যৱহাৰ কৰি আমি আইটেম বিলাক লিস্ট আউট কৰিব পাৰো আমি OLED কি কৰিব পাৰো অৰ্ডাৰ লিস্ট দিব পাৰো ULED কি দিব পাৰো আনঅৰ্ডাৰ লিস্ট আৰু DLED কি হয় এটো মোক কমেন্ট সেকশনত জনোৱাচোন DL ট্যাগটো কি হয় এই OL আৰু UL ৰ মাজত যেতিয়া আমি লিস্ট ক্ৰিয়েট কৰিব লগা হয় তেতিয়া আমি লিস্ট ট্যাগটো ব্যৱহাৰ কৰো which element contain definition যে কোনটো এলিমেন্টৰ দ্বাৰা আমি ডেফিনেশন একোটা দিব পাৰো DL DD DT UL কোনটো ট্যাগৰ দ্বাৰা আমি ডেফিনেশন দিব পাৰো আৰু ইয়াতে কাৰেক্ট আনসাৰটো হ'ব DD আৰু DD ৰ ফুল ফৰ্মটো হৈছে কি ডেফিনেশন ডেসক্ৰিপশন এই DD ট্যাগৰ দ্বাৰা আমি কি কৰিব পাৰো যিকোনো এটা ডেসক্ৰিপশন আমি এড কৰিব পাৰো DT দ্বাৰা কি কৰিব পাৰো ডেফিনেশন টাৰ্ম যে কিহৰ ওপৰত মই ডেসক্ৰিপশন লিখিব লাগে এই স্মল টাৰ্মটো মই ইয়াতে লিখি দিব পাৰো আৰু DL ৰ দ্বাৰা কি কৰিব পাৰো হেতু মোক কমেন্ট সেকশনত তোমালোকে জনাবা যে DL ট্যাগটো কি হয় আৰু UL টো তোমালোকে তো জানাই হেতু হৈছে আনঅৰ্ডাৰ লিস্ট নেক্সট কি দি আছে which of the following can be the value of list style type এই কেইটাৰ ভিতৰত কোনটো লিস্ট স্টাইল টাইপ নহয় ঠিক আছে স্কয়াৰ টো হয় সার্কেল হয় ডিস্কও হয় কিন্তু এলিপস বুলি কোনো লিস্ট স্টাইল টাইপ নাথাকে তো ইয়াৰে এনসারটো হ'ব এইটো এলিপস বাকি কেইটা এনেকুৱা ধৰণৰ লিস্ট স্টাইল একোটা থাকে which attribute is only used with the OL ট্যাগৰ লগত এই কেইটাৰ ভিতৰত কোনটো কেৱল OL ট্যাগৰ ভিতৰতে ব্যৱহাৰ কৰা হয় OL ট্যাগৰ লগত ইউজ কৰা হয় কোনটো এট্ৰিবিউট ভ্যালু টাইপ কম্পেক্ট এই গোটেই বিলাক বাকি বিলাক লিষ্টৰ লগতো ব্যৱহাৰ কৰা হয় যেনে UL ৰ লগতো ভ্যালু টাইপ কম্পেক্ট ব্যৱহাৰ কৰা হয় কিন্তু এই যেটো স্টার্ট নম্বৰ এই যেটো এট্ৰিবিউট আছে এইটো সদায় OL ট্যাগৰ ভিতৰতে ব্যৱহাৰ কৰা হয় তো ইয়াতে কারেক্ট আনসারটো হ'ব স্টার্ট ট্যাগ নেক্সট কি দিয়া আছে যে with the help of which tag is a row defined in HTML কোনটো ট্যাগৰ দ্বাৰা ৰ এটা ডিফাইন কৰা হয় ৰ টেবল tr টেবল ৰ তো ইয়াতে কারেক্ট আনসারটো হ'ব tr টেবল ৰ অৰ্থাৎ tr যেটো ট্যাগ আছে এইটোৰ দ্বাৰা ৰ বিলাক ডিফাইন কৰা হয় by using which of the following option the border of table can be collapsed এখন টেবলৰ কোনটো এনেকুৱা ধৰণৰ প্ৰপাৰ্টি ব্যৱহাৰ কৰি পেলে টেবল এখনৰ বৰ্ডাৰ বিলাক আমি কলাপস কৰিব পাৰো তো ইয়াতে কারেক্ট আনসারটো হ'ব a border collapse dot collapse আমি এই যেটো css property লিখি দিম
এইটোৰ দ্বাৰা আমাৰ কি হয় টেবুল এখনৰ বৰ্ডাৰবিলাক কি হৈ যায় কলাপছ হৈ যায় যদি এনেকৈ আমাৰ কিছুমান বৰ্ডাৰ থাকে এইবিলাক আমাৰ কি হৈ যায় একতা লিংক হৈ যায় এটা এটা ৱেব ব্ৰাউজাৰ ডিসপ্লেজ ইমেজেছ ইন দ্য ফলোইং ফৰ্মেট ৱেব ব্ৰাউজাৰবিলাকে যেতিয়া ইমেজবিলাক শ্ব' কৰে তো এই তলৰ কোনটো ইমেজ ফৰ্মেটত আমাৰ ইমেজবিলাক শ্ব' হয় তো ইয়াতে কাৰেক্ট এনসাৰটো হ'ব অল অফ দিস এই গোটেইকেইটা ফৰ্মেটতে ইমেজবিলাক ডিসপ্লে হয় 8 নম্বৰটো কি দিয়া আছে the correct HTML code for inserting an image image এটা ইনসার্ট কৰাৰ কাৰণে কোনটো correct HTML code হয় image href image.gif ইমেজৰ লগত আমি কেটো href ট্যাগ ব্যৱহাৰ নকৰো ইমেজ তাৰ ভিতৰত আমি এনেকে এবিলাক এসাইন নকৰো এটো এটা ৰং আনসাৰ নেক্সট টু কি আছে ইমেজ src ইমেজ বুলি কোনো ট্যাগ নাথাকে actual ট্যাগটো হৈছে img অৰ্থাৎ ইমেজ তাৰ ভিতৰত src লিখিবলৈ আমি ইমেজৰ কারেক্ট লোকেশনটো দি দিও তো ইয়াতে কারেক্ট আনসাৰটো হ'ব c নেক্সট টু কি দিয়া আছে যে src attribute used with img tag stands for এই যে img ট্যাগৰ লগত অৰ্থাৎ ইমেজ ট্যাগৰ লগত যেটো আমি src ৰ মোৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰো তো এই src ৰ ফুল ফৰ্মটো কি হয় তো ইয়াৰ ফুল ফৰ্মটো হৈছে সোর্স নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে alt attribute allows alt মানে কি alter attribute allows addition of an alternate hyperlink addition of a border to image use of an alternative image in the place of specified image addition of alternative text about an image addition of an alternate hyperlink etu nohoy addition of a border to image etu nohoy border amar ketio dia na jay alternate attribute ব্যবহার কৰি পেলাই use of an alternative image in the place of specified আমি এক বেলেগ ইমেজ শো কৰো নেকি ইমেজ এটা ভিতৰত যেটা ইমেজটো লোড নহব তেটা আমি অল্টাৰনেটিভ এটা বেলেগ ইমেজ শো কৰো এইটো নহয় যে এডিশন অফ অল্টাৰনেটিভ টেক্সট এবাউট এন ইমেজ যদি আমাৰ কেতিয়া ইমেজটো লোড নহয় তাৰ ঠাইত কি হ'ব এটা অল্টাৰনেট টেক্সট এটা শো হ'ব এই ইমেজটোৰ এগেইনষ্টত হেইটো আমাৰ এই অল্টাৰ এট্ৰিবিউটৰ দ্বাৰা কৰা হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডি আই হোপ তোমালোকে এখিনিলৈকে এতিয়ালৈকে বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে a dash is a word group of words or an image that can be used to jump to another document on the same website or another website dash is a word etu ki hoy jar dara ami ki hoi thake je website bilakot ami eta page pora an eta page loke jump koribo paro eta page logot an eta page ami link koribo paro ba আমি ইয়াতে ক্লিক কৰিলে যদি আমি ক্লিক হিয়াৰত ক্লিক কৰো তো এইটো গৈ পেলাই এটা বেলেগ পেজত ৰিডাইৰেক্ট হৈ যায় এই গোটেই বিলাকক কি বুলি কোৱা হয় মই অলপ আগত তোমালোকৰ আগত এইটো কৈ উঠিছিলো যে এইটো কি যে যাৰ দ্বাৰা আমি এটা পেজৰ পৰা আন এটা পেজলৈকে লিংক কৰিব পাৰো বা এটা পেজত ক্লিক কৰিলে ক্লিক হিয়াৰ বুলি অপচন থাকিলে তাত ক্লিক কৰিলে এটা বেলেগ পেজলৈকে ৰিডাইৰেক্ট হৈ যায় তো হেতু কয় হাইপাৰলিংক বুলি কি হয় হাইপাৰলিংক The dash attributes of the a tag is used to set the URL of a targeted resources এই ট্যাগৰ ভিতৰত আমি কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি পেলাই আমি এটা URL টাৰ্গেটেড ৰিসোৰ্স কৰিব পাৰো অৰ্থাৎ কোনটো ট্যাগ ব্যৱহাৰ কৰি আমি এটা পেজৰ পৰা আন এটা পেজলৈকে ৰিডাইৰেক্ট কৰিব পাৰো এই ট্যাগৰ ভিতৰত কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰো এটো হৈছে href এই ট্যাগৰ ভিতৰত আমি href ট্যাগটো এট্ৰিবিউটটো ব্যৱহাৰ কৰো which of the following can be embedded in a web page এটা web pageত তলৰ কোনকিটা আমি এমবেড কৰিব পাৰো অৰ্থাৎ লগ কৰিব পাৰো অডিও ভিডিও both 1 and 2 and none of these আমি এটা ওয়েব পেজত আমি অডিও শো কৰাব পাৰো আৰু ভিডিও শো কৰাব পাৰো তো ইয়াতে কারেক্ট আনসাৰটো হ'ব 3 নম্বৰটো both 1 and 2 the dash attributes of the video tag place the video file automatically on the loading of a web page ইয়াৰে তলৰ কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি এটা ভিডিও ট্যাগৰ ভিতৰত কোনটো এট্ৰিবিউট ব্যৱহাৰ কৰি ভিডিও ট্যাগৰ ভিতৰত আমি ভিডিও ফাইল এটা অটোমেটিকলি প্লে কৰি থাকিব পাৰো অৰ্থাৎ লোড হৈ থকা কৰিব পাৰো যে ভিডিওটো অটোমেটিক প্লে হৈ থাকিব তো হেতু কারেক্ট আনসাৰ হ'ব অটো প্লে নামৰ এট্ৰিবিউটটো যদি মই ভিডিও ট্যাগৰ ভিতৰত ব্যৱহাৰ কৰো তেতিয়া মোৰ যেটো ভিডিও ইনসাৰ্ট কৰিম এই ভিডিওটো কি হ'ব অটোমেটিকলি লোড হৈ থাকিব নেক্সট কোৱেশ্চন কি দিয়া আছে যে dash tag is used to create text box radio button and check box on the web page যে কোনটো ট্যাগ এ আমাৰ টেক্সট বক্স এটা ক্ৰিয়েট কৰাত হেল্প কৰে ৰেডিও বাটন এটা দিয়াত হেল্প কৰে আৰু চেক বক্স কিছুমান দিয়াত হেল্প কৰে তলৰ কোনটো ট্যাগ ব্যৱহাৰ কৰি আমি টেক্সট বক্স দিব পাৰো ৰেডিও বাটন দিব পাৰো চেক বক্স দিব পাৰো তোমালোকে যদি HTML কৰিছা তেতিয়ালে এইটো বস্তু তোমালোকে জানিবা তো ইয়াৰ কারেক্ট আনসাৰটো হ'ব ইনপুট নামৰ যেটো ট্যাগ আছে এইটোৰ দ্বাৰা আমি টাইপ নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰি এইবিলাক আমি ক্ৰিয়েট কৰিব পাৰো যদি আমি টেক্সট বক্স দিব লাগে আমি টেক্সট বক্স দিব পাৰো ৰেডিও বাটন দিব পাৰো চেক বক্স দিব পাৰো এই গোটেইবিলাক আমি কৰি থাকিব পাৰো প্ৰ্যাকটিক্যাল এক্সামত এইবিলাকৰ ওপৰত প্ৰ্যাকটিক্যাল HTML কোডিংও কৰিবলৈ দিয়ে
ঠিক আছে তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগত কেইবাটাও MCQ আলোচনা কৰিলো ফিল ইন দা ব্ল্যাঙ্কস আলোচনা কৰিলো আৰু এই যিবিলাক কোৱেশ্চন মই আলোচনা কৰিলো এইবিলাক বহু বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা তোমালোকে এইবিলাক মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা কাৰণ যদি মুখস্থ কৰি যোৱা এক্সামত তোমালোকৰ খেলিমেলি হৈ যাব গতিকে তোমালোকে কোৱেশ্চনবিলাক এবাৰ নিজৰ ফালৰ পৰা ৰিড কৰা আৰু সেই এনসাৰটো নিজে বুজিবলৈ চেষ্টা কৰা তেতিয়া এই এনসাৰটো বহুত ইজিকৈ মনত ৰৈ যাব আৰু যদি মনত ৰৈ যায় তো তোমালোকৰ এক্সামত লিখিবলৈ সুবিধা হ'ব মুখস্থ কৰিলে তোমালোকৰ খেলিমেলি হৈ যাব আৰু মই ভাবি লৈছো যে তোমালোকে কোৱেশ্চন এনসাৰ বিলাক ভিডিও বিলাক পজ কৰি পেলাই নোট ডাউন কৰি লৈছা বা স্ক্ৰিনশ্বট লৈ লবা তোমালোকে এনসাৰ বিলাক পিছতো তোমালোকে নোট ডাউন কৰিব পাৰিবা Okay, hey everyone, this is me Dipankar Dega and welcome to our channel Rainbowtech once again. এই ভিডিওটোত মই আলোচনা কৰিম HTML ৰ কিছুমান 2-3 মাৰ্কস ৰিলেটেড কোৱেশ্চন আনসাৰ যিবিলাক লং কোৱেশ্চন আনসাৰস হ'ব আৰু এই কোৱেশ্চন আনসাৰ বিলাক মই লৈছো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা লগতে বুকৰ পৰা আৰু কিছুমান নিজৰ ফালৰ পৰা এড কৰিছো যিবিলাক তোমালোকৰ আপকামিং এক্সামৰ কাৰণে হেল্পফুল হয় আৰু যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিওবিলাক লৈ আহো তো প্ৰথম কোৱেশ্চনটো ইয়াতে কি দিয়া আছে যে ডিফাৰেন্সিয়েট বিটুইন OL এণ্ড UL ট্যাগ আমাৰ HTML ত বিভিন্ন ধৰণৰ ট্যাগ আছে তাৰ ভিতৰত দিছে OL আৰু UL ট্যাগৰ মাজত ডিফাৰেন্টটো কি অৰ্থাৎ কি পাৰ্থক্য আছে তো ইয়াতে আনসাৰ হিচাপত কি দিয়া আছে যে OL tag is used to create an order list where items appear in a specific sequence with numbering such as 1 2 3 or ABCD OL tagেৰে আমি কিছুমান order list create কৰিব পাৰো যত আমি নাম্বাৰিং টাইপটো দিব পাৰো অৰ্থাৎ এটা স্পেসিফিক সিকোয়েন্স ফলো কৰি পেলাই দিব পাৰো it is helpful when orders or steps are important like instruction or procedures এইবিলাক বিহেকে আমি যেতিয়া কিছুমান স্টেপ লিখিব লগা হয় তেনেকুৱা ধৰণত বহুত বেছি ইম্পৰ্টেন্ট OL tag টো হয় on the other hand the UL tag is used to create an unordered list where items are marked with bullet instead of numbers অৰ্থাৎ ইয়াতে কি কলে যে UL means unordered list হয় আৰু এইবিলাক কিছুমান বুলেটিং টাইপত থাকে যত কোনো সিকোয়েন্স অৰ্থাৎ 1 2 3 4 বা ABCD এনেকে না থাকে এইবিলাক হয়তো এনেকে ষ্টাৰ মাৰ্ক হিচাপত থাকিব বা এনেকে তোমাৰ স্কয়াৰ সাইজত থাকিব বা এনেকে ৰাউন্ড হিচাপত থাকিব এনেকুৱা ধৰণত থাকিব এইবিলাকৰ কোনো তোমাৰ এনেকে সিকোয়েন্স ওয়াইজ না থাকে ঠিক আছে আৰু this is useful when the order does not matter such as listing features categories and points কিছুমান পয়েন্টস দিয়াৰ কাৰণে ক্যাটেগৰি লিখাৰ কাৰণে যত মানে সিকোয়েন্স মেটাৰ নকৰে তেনেকুৱা ক্ষেত্ৰত আমি UL tag টো ব্যৱহাৰ কৰিব পাৰো আই হোপ প্ৰথম কোৱেশ্চনটো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনটো কি দিয়া আছে write the syntax for using the list style type attribute বিভিন্ন ধৰণৰ টাইপ এট্ৰিবিউট আছে ইয়াতে লিষ্ট ষ্টাইলৰ কাৰণে আমাৰ কেনেকুৱা ধৰণৰ সিনট্যাক্স ব্যৱহাৰ কৰো হেতু দিছে the list style type property in CSS is used to change the marker style of a list এটা লিষ্টৰ ষ্টাইলটো চেঞ্জ কৰাৰ কাৰণে আমি CSS ত এইটো ব্যৱহাৰ কৰো এইটো এটা CSS property হয় the general syntax is written inside the styled rule for example ইয়াৰ general syntax টো এইটো হয় ইয়াতে দেখা পাইছা এইটো তোমালোকে লিখি দিবা here the selector represents the list elements such as UL or OL selector টো কি বুজায় যে আমি কোনটো এলিমেন্ট আমি ডিজাইন কৰিবলৈ গৈ আছো হেতু আমি ইয়াতে এনেকে ডিটাৰমাইন কৰি দিব লাগে আৰু ভ্যালুটো আমাৰ বুজায় যে কেনেকুৱা ধৰণৰ লিষ্ট আমি দিব বিচাৰিছো ডিস্ক দিব বিচাৰিছো স্কয়াৰ সাৰ্কেল ডেসিমেল বা ৰোমান নাম্বাৰস কেনেকুৱা ফৰ্মত আমি এটা লিষ্ট বনাব ক্ৰিয়েট কৰিব বিচাৰিছো হেতু আমি ইয়াতে স্পেসিফাই কৰি দিব লাগে যে আমি ৰোমান নাম্বাৰসত লিখিব বিচাৰিছো বা ডেসিমেল বা সাৰ্কেল হিচাপত বা এনেকে স্কয়াৰ সাইজত এনেকে ৰাউন্ড হিচাপত যেনেকে বিচাৰো তেনেকে আমি এইবিলাক ডিজাইন কৰিব পাৰো I hope it is clear to you now we are moving to our next question okay next question to ki dia ase je define padding property padding is a CSS property used to create space between the content of an element and its border padding মানে কি হয় কিছুমান স্পেস ক্ৰিয়েট কৰা বুজাই যেটা আমি কিছুমান কন্টেন্ট লিখো আৰু তা বৰ্ডাৰৰ ভিতৰত থাকে তাৰ ভিতৰত কিমানটো স্পেস হ'ব থাকিব না থাকিব হেতু আমাৰ এই পেডিং প্ৰপাৰ্টিৰে দিব পাৰো সপোজ মই ইয়াতে কিবা এটা বস্তু এনেকে লিখি থৈছো আৰু ইয়াৰ সাইডৰ কাষে এটা বৰ্ডাৰ দি দিছো এই বৰ্ডাৰটো মোৰ এই টেক্সটৰ পৰা কিমান ডিসটেন্সত থাকিব এই ডিসটেন্স লেফট ৰাইট তোমাৰ আপ ডাউন এইটো কিমান ডিসটেন্সত থাকিব এখিনি কৈ পেডিং বুলি এই পেডিং বিলাক আমি CSS property হয় আৰু এবিলাক আমি HTML ৰ যিকোনো ডিজাইনিং ৰিলেটেডত ব্যৱহাৰ কৰো it helps to improve readability by preventing text or images from touching the edges of a box or container এইটো বিহেকে কি কৰে যাতে আমাৰ বক্স এটাত কিবাটা বস্তু লিখি থাকোতে যাতে এইটো আমাৰ প্ৰপাৰলি ৰিডেবল হৈ থাকে তাৰ কাৰণে এইটো হেল্প কৰি থাকে যাতে এই এজত ক্লিক হৈ না যায় টাচ হৈ না যায় যদি টাচ হৈ যায় যিকোনো বস্তু লিখি থাকোতে তো এইটো আমাৰ প্ৰপাৰ ভিজিবল হ'ব নেকি নহয় ৰাইট তো যাতে এইটো আমাৰ প্ৰপাৰলি কিবাটা বস্তু হৈ থাকে দেখা পোৱা হৈ থাকে তো তেনেকুৱা ক্ষেত্ৰত এই পেডিং প্ৰপাৰ্টিটো ব্যৱহাৰ কৰা যায়
পেডিং ক্যান বি এপ্লাইড টু অল সাইডস আমি যি সাইডতে সাইডত এড কৰিব পাৰোঁ যেনেকৈ টপ বটম লেফ্ট ৰাইট এই সাইডতে সাইডত আমি ব্যৱহাৰ কৰি আমি আমাৰ ৰিডেবিলিটিটো বেটাৰ কৰিব পাৰোঁ ইট ইজ ৰিটেন ইউজিং ভেলুজ লাইক পিক্সেলছ অৰ পাৰ্চেণ্টেজ আমি ইয়াৰ যিটো প্ৰেজিং প্ৰপাৰ্টি হয় ইয়াৰ সেটটো আমি কিছুমান পিক্সেল পইণ্ট বা পাৰ্চেণ্টেজ হিচাপত আমি সেট কৰিব পাৰোঁ এইটো এটা প্ৰেক্টিকেল পাৰ্ট হয় তোমালোকে HTML প্ৰগ্ৰামিং যেটা ডেফটত কৰিবা ইয়াৰ বিষয়ে শিকিবলৈ পাবা বৰ্তমান তোমালোকে থিওৰিটিক্যালি এইখিনি বস্তু জানি থৈ দিয়া আৰু এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা এইটো বহু বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে তোমালোকৰ কপিত নোট ডাউন কৰি ৰাখিবা নেক্সটটো কি দিয়া আছে যে হোৱাট ইজ ডেছক্ৰিপশ্যন লিষ্ট ডিফাইন দ্য ডিফাৰেণ্ট ট্যাগছ ইউজ টু ক্ৰিয়েট এ ডেছক্ৰিপশ্যন লিষ্ট ডেছক্ৰিপশ্যন লিষ্ট কি হয় এইটো সুধিছে আৰু ডেছক্ৰিপশ্যন লিষ্ট এটা ডিফাইন কৰাৰ কাৰণে কিমানটা ধৰণৰ আমি ট্যাগ ব্যৱহাৰ কৰোঁ সেইবিলাক ইয়াতে ডিফাইন কৰিব দিছে কি লিখা আছে A description list is a type of list used in HTML to display terms along with their meaning or descriptions. যেটা আমি কিবা এটা বস্তু ইয়াতে লিখি আছো তাৰ বিষয়ে আমি ডেছক্ৰিপশ্যন ওয়াইজত লিখাৰ কাৰণে আমি এই ডেছক্ৰিপশ্যন ট্যাগ লিষ্টটো ব্যৱহাৰ কৰোঁ It is helpful for groceries, question answers, pair or definition style content. আমি বিশেষকৈ যেতিয়া আমি বিভিন্ন ধৰণৰ ডেছক্ৰিপশ্যন কেতিয়াবা লিখিব লগা হয় যেনেকৈ গ্ৰছাৰিজ হিচাপত কুৱেশ্যনৰ যেতিয়া এনচাৰবিলাক লিখিব লগা হয় ৱেব পেজ বা ৱেবছাইট এটাত তেনেকুৱা সিচুৱেশ্যনত আমি ডেছক্ৰিপশ্যন লিষ্ট ট্যাগটো ব্যৱহাৰ কৰোঁ আৰু ডেছক্ৰিপশ্যন লিষ্ট ট্যাগটো ডিফাইন কৰাৰ কাৰণে ডেছক্ৰিপশ্যনবিলাক ডিফাইন কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমি ট্যাগ ব্যৱহাৰ কৰোঁ যেনেকৈ এই ডেছক্ৰিপশ্যন লিষ্ট ইজ ক্ৰিয়েটেড ইউজিং দ্য DL ট্যাগ অৰ্থাৎ DL ট্যাগ ব্যৱহাৰ কৰি ডেছক্ৰিপশ্যন লিষ্ট এটা ক্ৰিয়েট কৰা হয় ইনসাইড দিস লিষ্ট আৰু এই লিষ্টৰ ভিতৰত DT ইজ ইউজ ফৰ টাৰ্ম অৰ নেম আমি যেতিয়া ডেছক্ৰিপশ্যনৰ কুৱেশ্যনটো অৰ্থাৎ যিটো টপিকৰ ওপৰত আমি ডেছক্ৰিপশ্যন কৰিব যাই আছো এই টপিকটো আমি ডিটাৰমাইন কৰোঁ DT ট্যাগৰ মাজেৰে আৰু DD ইজ ইউজ ফৰ ডেছক্ৰিপশ্যন অৰ দ্য এক্সপ্লেনেশ্যন অফ দ্য টাৰ্ম এই যেটো টাৰ্ম মই ডিসকাস কৰিব বিচাৰিছো ইয়াৰ ওপৰত যিখিনি এক্সপ্লেনেশ্যন হ'ব এই এক্সপ্লেনেশ্যনখিনি মই কাৰ দ্বাৰা ব্যৱহাৰ কৰোঁ এই DD ট্যাগৰ দ্বাৰা মই ইউজ কৰি পেলাই ইয়াতে লিখি দিওঁ I hope এই গোটেই ডেছক্ৰিপশ্যন লিষ্টৰ বিষয়ে তোমালোকে বুজি পাইছা যদি ভিডিওটো চাই তোমালোকে ভাল পাই আছা তোমালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনটো লৈ নেক্সট কুৱেশ্যনটো কি দিয়া আছে হোৱাট ইজ দ্য ইউজ অফ টাইপ এট্ৰিবিউট উইথিন আনঅৰ্ডাৰ লিষ্ট আনঅৰ্ডাৰ লিষ্টত টাইপ এট্ৰিবিউটটো কিহৰ ব্যৱহাৰ হয় কি ব্যৱহাৰ হয় টাইপ এট্ৰিবিউটে কেনেকৈ হেল্প কৰে সেইটো ইয়াতে সুধিছে টাইপ এট্ৰিবিউটৰ ব্যৱহাৰ কি সেইটো এই কুৱেশ্যনটোত সুধিছে কি লিখা আছে দ্য টাইপ এট্ৰিবিউট ইন এন unordered list is used to change the bullet style of the list item যেতিয়া আমি আইটেম বিলাক লিস্ট আউট কৰো সেই লিস্ট কৰা আইটেম বিলাক কেনেকৈ এপিয়াৰ হ'ব আমি এই টাইপ এট্ৰিবিউটৰ দ্বাৰা ডিফাইন কৰিব পাৰো by applying different values such as disk circle or square আমি এনেকুৱা ধৰণৰ ফৰমেটিং কৰি পেলাই আমাৰ লিস্ট বিলাক ক্ৰিয়েট কৰিব পাৰো অৰ্থাৎ মই ইয়াতে এটা স্কয়াৰ সাইজত এনেকৈ দিব পাৰো এনেকৈ স্কয়াৰ সাইজত বা এনেকৈ মই ৰাউন্ড কৰি পেলাই এনেকৈ দিব পাৰো এনেকৈ ৰাউন্ড কৰি পেলাই বা এনেকৈ আমি এনেকৈ बोल्ड কিছুমান টাইপৰ আমি মাৰ্ক কৰি পেলাই আমি কিছুমান এনেকৈ লিষ্ট ক্ৰিয়েট কৰিব পাৰো এনেকুৱা ধৰণৰ লিষ্ট বিলাক ক্ৰিয়েট কৰাৰ কাৰণে আমি টাইপ এট্ৰিবিউটটো HTML ত ব্যৱহাৰ কৰোঁ The appearance of the list can be modified to make it more visually organized or suitable for the design of web page মই অলপ আগত ক'লো web page বিলাক ডিজাইনিং ক্ষেত্ৰত আৰু অৰ্গেনাইজলি যাতে আমি ৰাখিব পাৰো তেনেকুৱা সিচুৱেশ্যনত আমি টাইপ এট্ৰিবিউট ব্যৱহাৰ কৰি আনঅৰ্ডাৰ লিষ্ট বিলাক মডিফাই কৰিব পাৰো বা ক্ৰিয়েট কৰিব পাৰো I hope এখিনিলৈকে তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যনটো কি দিয়া আছে state the use of any two properties that you use to enhance the appearance of a table টেবল এখনৰ এপিয়াৰেন্সটো এনহেন্স কৰাৰ কাৰণে অৰ্থাৎ ভাল কৰাৰ কাৰণে আমি দুটা প্ৰপাৰ্টিজ ইয়াতে এক্সপ্লেইন কৰিব লাগে আমি টেবল এখন এনহেন্স কৰাৰ কাৰণে দুটা CSS প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পাৰো যি দুটা বহু বেছি ইম্পৰ্টেন্ট হয় সেইটো হৈছে এটা হৈছে বৰ্ডাৰ আৰু এটা হৈছে বৰ্ডাৰ কলাপস The border property is used to add lines around the table, rows or cells. অৰ্থাৎ এই border shape to properties to ব্যৱহাৰ কৰি suppose মই ইয়াতে কিবা এটা লিখি আছো যে A লিখিছো ইয়াতে B লিখিছো মই ইয়াতে কিছুমান এনেকৈ border create কৰিব পাৰো ঠিক আছে এই border এনেকৈ create কৰিব পাৰো আৰু border collapse property টো কি কৰে helps merge the border or adjacent cells into single line giving the table a neat and professional look অৰ্থাৎ এনেকৈ সেপাৰেট কৈ মোৰ টেবুলখনত এনেকৈ ডাটাখিনি থকাতকৈ মই কি কৰিব পাৰো এই বৰ্ডাৰ কোলাপস কৰি পেলাই এখন সিম্পল বৰ্ডাৰ এটা এনেকুৱাকৈ কৰি দিব পাৰো যেটো আমাৰ পঢ়াৰ কাৰণে বা বেছি বেটাৰ প্ৰফেশনাল লুক এটা হৈ যায় এনেকৈ যদি আমি বস্তুবিলাক ৰাখি থৈ দিও এনেকৈ আমি কৰাৰ কাৰণে এই বৰ্ডাৰ কোলাপস নামৰ প্ৰপাৰ্টিটো ব্যৱহাৰ কৰো ইয়াতে হেতুৱে লিখা আছে তোমালোকে ইয়াৰ পৰা এনসাৰটো নোট ডাউন কৰি লবা ঠিক আছে আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনটো লৈ
How are images added in a HTML document? HTML documentত ইমেজবিলাক কেনেকৈ ইউজ কৰা হয় বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা তোমালোকে এইটো নোট ডাউন কৰি ৰাখিবা আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত নিশ্চয় শ্বেয়াৰ কৰিবা এনসাৰটো কি দিয়া আছে যে ইমেজেছ ইন HTML are added using the image tag আমি এইটো অলৰেডি শিকিছো আগৰ ভিডিঅ'ত মই এইটো ডিসকাস কৰিছো যদি এতিয়ালৈকে আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে চাই ল'বা যে ইমেজ টেগ ব্যৱহাৰ কৰি আমি HTML ত কি কৰিব পাৰো আমাৰ ইমেজবিলাক এড কৰিব পাৰো which is an empty tag আৰু এইটো কি এটা empty tag হয় and does not require closing tag অৰ্থাৎ যদি মই ইয়াতে এটা tag open কৰিছো এইটো tag মই ইয়াতে শেষত ক্লোজ নকৰিলেও কথা নাই এইটো কোনো error occur নহয় the main attribute used in src which specify the file location of the image এই image tagৰ ভিতৰত src নামৰ attribute টো ব্যৱহাৰ কৰো আৰু ইয়াৰ ভিতৰত মই মোৰ যেটো লোকেশনত মোৰ ইমেজটো আছে হেতু মই ইয়াতে স্পেসিফাই কৰি দিও যাতে সেই ইমেজটো এই ওয়েব পেজ বা ওয়েবসাইটটোত শো হৈ যায় বা ডিসপ্লে হৈ যায় and another important attribute is alt which displays the alternate text when the image cannot be loaded যদি আমাৰ কেতিয়াবা ইন্টাৰনেটৰ প্ৰবলেম হৈ থাকে যাতে আমাৰ ইমেজটো লোড নহলেও ইউজাৰ বিলাকে কিবা তাত মেসেজ পাই যায় তেনেকুৱা ক্ষেত্ৰত মই alter নামৰ এট্ৰিবিউটটো ব্যৱহাৰ কৰিব পাৰো এটো কি কৰিব পাৰো যদি আমাৰ কিবা অনত ইমেজটো লোড নহয় ওয়েব পেজ বা ওয়েবসাইটত এই ইমেজটোৰ ঠাইত এটা অল্টাৰনেট টেক্সট আহি যাব যেটোৰ দ্বাৰা ইউজাৰ বিলাকে বুজি পাব যে এইটো এটা এনেকুৱা ধৰণৰ ইমেজ এনেকুৱা ধৰণৰ ক্ষেত্ৰত এই ইমেজেছ টেগটো আমাৰ ব্যৱহাৰ কৰা হয় how are images added in the HTML document অৰ্থাৎ HTML ত কেনেকৈ ইমেজ বিলাক এড কৰিব পাৰো এইটো কোৱেশ্চন আনসাৰ এইটো তোমালোকে নোট ডাউন কৰি ৰাখিবা নেক্সটটো দি আছে why do you include hyperlinks in your web page give any two reasons আমি আমাৰ ওয়েব পেজ বিলাকত হাইপাৰলিংক কিয় ইনক্লুড কৰো যিকোনো দুটা ৰিজন দিব দিছে হাইপাৰলিংক মানে কি হয় যে hyperlinks are included in a web page to connect it with or other pages or websites আমি এইটো জানো যে hyperlink মানে এটা পেজৰ পৰা আন এটা পেজ লিংক কৰা বুজায় ঠিক আছে আৰু এইটো কি কৰে included in a web page to connect it with other pages or websites এটা পেজৰ পৰা আন এটা পেজত কানেক্ট কৰাত আমাক হেল্প কৰে they help user navigate easily from one part of the website to another অৰ্থাৎ ই বহুত ইজি ভাবে যিকোনো ইউজাৰক যাতে প্ৰবলেম নহয় এটা পাৰ্টৰ পৰা আন এটা পাৰ্ট এক্সেস কৰিব পাৰে তেনেকুৱা সিচুৱেচনত এই হাইপাৰলিংক ব্যৱহাৰ কৰা হয় যদি মই ইয়াতে আধা ইনফৰমেশন দিছো আৰু ইয়াতে মোৰ পেজটোত গোটেইখিনি আহি থকা নাই তাৰ কাৰণে মই ইয়াতে অপচন এটা দি দিছো যে ক্লিক হিয়াৰ টু ষ্টাডি মোৰ তো ইয়াতে ক্লিক হিয়াৰত যেতিয়া ক্লিক কৰিম এটা বেলেগ ওয়েব পেজ বা ওয়েবসাইটলৈকে যাব যত মই গোটেইখিনি ইনফৰমেশন তাত চাব পাৰিম তো এইবিলাকক কয় হাইপাৰলিংক কৰা বুলি মেকিং দ্য সাইট মোৰ ইন্টাৰেক্টিভ এণ্ড ইউজাৰ ফ্ৰেন্ডলি যাতে এইটো মোৰ ইন্টাৰেক্টিভ হয় আৰু মানে ইউজ কৰি ভাল পায় তেনেকুৱা ক্ষেত্ৰত এই হাইপাৰলিংকটো ব্যৱহাৰ কৰা হয় hyperlinks also allow access to related information references or downloadable files or multimedia content thereby improving the usefulness of the web page আমি যেটা ফাইল বিলাক ডাউনলোড কৰিব লগা হয় আমি কেতিয়াবা কন্টেন্ট শুনি থাকিব লগা হয় ভিডিও চাই থাকিব বিচাৰো এই গোটেই বিলাক এই হাইপাৰলিংকৰ দ্বাৰাহে কৰি থাকিব পৰা যায় আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনটো কি দিয়া আছে যে ডিস্টিংগুইশ বিটুইন ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল লিংকিং ইন্টাৰনেল এণ্ড এক্সটাৰ্নেল লিংকিংৰ মাজত কি পাৰ্থক্য আছে কি লিখা আছে যে ইন্টাৰনেল লিংকিং ৰেফাৰ্স টু দ্য ক্ৰিয়েটিং লিংকস উইদিন দ্য সেম ওয়েবসাইট অৰ্থাৎ এটা ওয়েবসাইটৰ ভিতৰতে আমাৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টক লিংক কৰাটো কি বুলি কয় ইন্টাৰনেল লিংক কৰা বুলি কয় দিস লিংকস হেল্পস ইউজাৰ মুভ টু ডিফাৰেন্ট সেকশনস অৰ পেজেস অফ দ্য সেম সাইট এটা সাইটৰে বিভিন্ন ধৰণৰ পাৰ্টত মুভ কৰি থকা হেল্প কৰে এটা পাৰ্টতে অৰ্থাৎ এটা ওয়েবসাইটতে বিভিন্ন পাৰ্টত মুভ কৰি থকা এই ইন্টাৰনেল লিংকে হেল্প কৰে আৰু এক্সটাৰ্নেল লিংকটো কি হয় এক্সটাৰ্নেল লিংকিং on the other hand connects a web page to another website on the internet internal links improve site navigation with external link provide additional resources or reference beyond the current website অৰ্থাৎ এই বিশেষকৈ কি কৰে আমি যে লিংক বিলাক এটা আনটোৰ লগত শেয়াৰ কৰি থাকিব পাৰো অৰ্থাৎ এটা বেলেগ ওয়েবসাইটৰ লিংক আমি এটা বেলেগ ওয়েবসাইটৰ লগত কৰিব পাৰো যে মই মোৰ ওয়েবসাইটত ক্লিক হিয়াৰ বুলি অপচনটো দিছো আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে কি হৈছে মোৰ ইউটিউব চেনেললৈকে গুচি গৈছে তো এইটো এটা মোৰ এটা বেলেগ সাইটৰ পৰা এটা বেলেগ সাইটলৈকে যোৱাটোকে কি বুলি কয় এক্সটাৰ্নেল লিংকিং বুলি কয় what are frames and how are they useful frame কি হয় আৰু এইবিলাক কেনেকৈ উপযোগী কেনেকৈ ব্যৱহাৰ উপযোগী হয় হেতু ইয়াতে উদিছে frames are html elements used to divide the browser window into multiple sections where each section can load separate web page অৰ্থাৎ এটা এনেকুৱা সেকশন আমাৰ web pageত য'ত এটা পাৰ্টত
লোডবিলাক বেলেগ বেলেগ কৈ থাকে এইটো পাৰ্টত কিবা বেলেগ ইনফৰমেশ্যন আহি আছে ইয়াতে বেলেগ ইনফৰমেশ্যন আহি আছে তোমালোকে ইউটিউবত লক্ষ্য কৰা যে ইয়াতে আমি ভিডিঅ'টো চাই আছো আৰু তলত আমি স্ক্ৰল কৰি পেলাই বেলেগ বেলেগ বস্তুবিলাকো চাই আছো অৰ্থাৎ ওপৰত আমাৰ ভিডিঅ' চলি আছে আৰু তলত বেলেগ বস্তু এটা চলি আছে তো এইবিলাক ধৰণৰ বস্তুবিলাক কাৰ দ্বাৰা পচিবল হৈ থাকে এই ফ্ৰেমছৰ দ্বাৰা এইবিলাক HTML ৰ প্ৰেক্টিকেল পাৰ্ট হয় they allow multiple documents to be viewed at the same time অৰ্থাৎ মাল্টিপল ডকুমেণ্ট অৰ্থাৎ এটাতকৈ বেছি ডকুমেণ্ট আমি এটা টাইমতে চাই থকাত আমাক হেল্প কৰে উইদিন ওৱান উইণ্ড' অৰ্থাৎ এখন উইণ্ড'তে আমি বহুকেইটা বস্তু এটা সময়তে আমি চাই থাকিব পাৰোঁ ফ্ৰেমছ আৰ ইউজফুল when static parts like menus or headers need to remain visible while other content changes helping maintain an consistent layout যেনেকৈ মই ইউটিউবৰ ভিডিঅ'টো মই চাই আছোঁ সেইটো কনচিষ্টেণ্টলি চলি আছে ভিডিঅ'টো তাৰ তলত মই কমেণ্ট ছেকশ্যনবিলাক চাই আছোঁ মই কমেণ্ট লিখি আছোঁ মই কুৱেশ্যন এনচাৰবিলাক দি আছোঁ ভিডিঅ'টো লাইক কৰি আছোঁ শ্বেয়াৰ কৰি আছোঁ বেলেগ কণ্টেণ্ট চাই আছোঁ এইবিলাক কি হয় এই ফ্ৰেমছৰ দ্বাৰা কৰি থকা হয় এইবিলাক বহুত বেছি ইউজফুল হয় ঠিক আছে হোৱাট ইজ দ্য নেক্সট কুৱেশ্যন হোৱাট আৰ দ্য টু টাইপছ অফ টেক্সট ইনপুট ইন HTML ৱেব ফৰ্মছ আমাৰ যেতিয়া HTML ৱেব ফৰ্ম থাকে অৰ্থাৎ ফৰ্ম ক্ৰিয়েট কৰোঁ তাত আমাৰ এটা ইনপুট নামৰ টেগ ব্যৱহাৰ কৰি থকা হয় আমি ফৰ্ম ক্ৰিয়েশ্যনত এই ইনপুট টেগটো ব্যৱহাৰ কৰোঁ আৰু এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় there are two types of text input কি উদিছে যে HTML form suppose several text input but the two basic one are single line text input and multi line text input বিভিন্ন ধৰণৰ ইনপুট টাইপ আছে তাৰ ভিতৰত দুটা ইম্পৰ্টেণ্ট এটা আছে single line আৰু এটা multi line single line text box is created using input type equal text আমি এইটো টেগ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰোঁ single line text box এটা ক্ৰিয়েট কৰিব পাৰোঁ and is used for short information like names or email IDs যেতিয়া আমি ফৰ্ম এখনত ইউজাৰৰ নেমটো ল'ব বিচাৰিছোঁ বা ফাদাৰ্ছ নেম মাদাৰ্ছ নেম বা ইমেইলটো ল'ব বিচাৰিছোঁ এনেকুৱা শৰ্ট ইনফৰমেশ্যন যদি আমি ফৰ্ম এখনত কালেক্ট কৰিব বিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ইনপুট টাইপ ছিংগল লাইনটো আমি ব্যৱহাৰ কৰোঁ আৰু যদি আমাৰ এনেকুৱা চিটুৱেশ্যন আহে য'ত আমি লাৰ্জ এৰিয়া এটা কালেক্ট কৰিব লাগে ছাপ'জ ইউজাৰজনৰ এড্ৰেছ কালেক্ট কৰিব লাগে তেনেকুৱা চিটুৱেশ্যনত আমাক এটা লাৰ্জ বক্স লাগিব য'ত ইউজাৰে বেছিকৈ টেক্সট লিখিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আমি মাল্টি লাইন টেক্সট এৰিয়াটো আমি ব্যৱহাৰ কৰোঁ আৰু এইটো আমাৰ এইটো টেগ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰোঁ আমাৰ HTML ৱেব ফৰ্মছ এখনত মাল্টি লাইন টেক্সট বক্স এটা ক্ৰিয়েট কৰিব পাৰোঁ when users need to enter longer message or description যেতিয়া ডেছক্ৰিপশ্যন লিখিব লগা হয় বা কিবা মেছেজ লিখিব লগা হয় তেনেকুৱা ছেকশ্যনত এই টেক্সট এৰিয়া নামৰ আমি টেগটো ব্যৱহাৰ কৰি মাল্টি লাইন টেক্সট বক্স এটা ক্ৰিয়েট কৰিব পাৰোঁ অৰ্থাৎ এটা ডাঙৰ এৰিয়া এটা ক্ৰিয়েট কৰিব পাৰোঁ য'ত তেওঁলোকে বহুত বেছি ইনফৰমেশ্যন লিখিব পাৰে নেক্সট কুৱেশ্যনটো দিয়া আছে which input control is most useful for questions requiring a simple yes or no answers কোনটো ইনপুট কন্ট্ৰোল বেছি ইউজফুল হয় যেতিয়া আমি যিকোনো বস্তু ফৰ্ম এখনত কেৱল yes আৰু no মাজেৰে ৰাখিব লগা হয় সাপোজ মই কেতিয়াবা কাৰোবাৰ জেন্ডাৰ সুধিছো মেল ফিমেল এনেকে জেন্ডাৰটো লিখিব বিচাৰিছো অনলি ওৱান জেন্ডাৰ ৰাখিব বিচাৰিছে বা তেওঁলোকে এখন সাবজেক্ট ভাল পায় নে নাপায় অৰ্থাৎ yes no তো তেনেকুৱা সিচুৱেশ্যনত আমি ইনপুট কোনটো কন্ট্ৰোল ব্যৱহাৰ কৰোঁ কোনটো বহুত বেছি ইউজফুল হয় এতে কি দিয়া আছে for a simple yes or no answer the radio button is most suitable input control আমাৰ এটা ৰেডিও বাটন থাকে য'ত আমাৰ এটা হে অপচন সিলেক্ট কৰিব পাৰো তোমালোকে কেতিয়াবা ফৰ্মছত দেখা পাইছা যে বিভিন্ন অপচন থাকে তাৰ মাজত কেৱল আমি এটা অপচন সিলেক্ট কৰিব পাৰো তো তেনেকুৱা বস্তুবিলাক কাৰ দ্বাৰা কৰা হয় এই ৰেডিও বাটন নামৰ টেগটোৰ এট্ৰিবিউটৰ দ্বাৰা কৰি থকা হয় এইটো আমাৰ ইনপুট টাইপৰ মাজত ব্যৱহাৰ কৰা হয় ৰেডিও বাটন allows user to select only one option from a set of choices বিভিন্ন ধৰণৰ চইচৰ পৰা মাত্ৰ এটা অপচন সিলেক্ট কৰাৰ কাৰণে এই ৰেডিও বাটনটো ব্যৱহাৰ কৰা হয় they are commonly used in survey forms and MCQ বা survey related formত এই ৰেডিও বাটনটো বহুত বেছি ইউজ কৰা হয় এখিনিলৈকে বুজি পাইছা বুলি তোমালোকে মই ধৰি লৈছো যদি তোমালোকে এইখিনিলৈকে এতিয়ালৈকে ভিডিওটো কন্টিনিউ কৰি আছা তেতিয়ালে ভিডিওটো চাই তোমালোকে ভাল পাইছা তো ভিডিওটো তোমালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ইউজ অফ ইনপুট টেগ ইনপুট টেগৰ ব্যৱহাৰ কি অলপ আগত কৈ দিলো যে HTML ফৰ্মত যিকোনো বস্তু কালেক্ট কৰাৰ কাৰণে বিশেষকৈ আমি ইনপুট টেগটো ব্যৱহাৰ কৰোঁ ইনপুট টেগ ইজ ইউজড ইন HTML ফৰ্ম টু ক্ৰিয়েট ভেৰিয়াছ টাইপছ অফ ফৰ্ম কন্ট্ৰোলছ দ্যাট এলাউজ ইউজাৰ টু এণ্টাৰ ডাটা যাতে ফৰ্মখনত ইউজাৰবিলাকে ডাটাবিলাক এণ্টাৰ কৰি থাকিব পাৰে আমাৰ একোটা বক্স আমি পাওঁ নে নাপাওঁ যদি কেতিয়াবা ফৰ্ম ফিল আপ কৰোঁ তাত একোটা আমি কিছুমান স্কুৱেৰ সাইজৰ বক্স পাওঁ য'ত আমি আমাৰ কন্টেন্টবিলাক লিখিব পাৰোঁ তো তেনেকুৱা ধৰণৰ ফেচিলিটিবিলাক প্ৰভাইড কৰে এই ইনপুট টেগটোৱে ডিপেণ্ডিং অন দ্য ভেলু অফ দ্য টাইপ attribute it can become a text box password box checkbox radio button
ফাইল আপলোড ফিল্ডছ এণ্ড মোৰ। অৰ্থাৎ আমি ফৰ্মখন যেতিয়া বনাই থাকিম তেওঁলোকে ইউজাৰবিলাকে কি ধৰণৰ ভেলু বহাব, যে তেওঁলোকে কিবা নেম লিখিছে নে পাছৱৰ্ড বহাইছে, কেতিয়াবা ৰেডিঅ' বটনতে কিবা অপশ্যন চিলেক্ট কৰিব লগা হৈছে, কেতিয়াবা কিবা ফাইল আপলোড কৰিছে, এনেকুৱা ধৰণৰ ফেচিলিটিবিলাক কাৰ দ্বাৰা প্ৰভাইড কৰা হয়, এই ইনপুট টেগৰ দ্বাৰা প্ৰভাইড কৰা হয়। ইট প্লেজ এ চেণ্ট্ৰেল ৰোল ইন এ কালেক্টিং ইউজাৰ ইনফৰমেশ্যন অন ৱেবছাইট। এটা ৱেবছাইটত ইউজাৰবিলাকৰ ইনফৰমেশ্যনবিলাক কালেক্ট কৰা এটা চেণ্ট্ৰেল ৰোল অৰ্থাৎ মুখ্য ভূমিকা এটা পালন কৰে এই ইনপুট টেগটোৱে। I hope it is clear to you. What is the next question? What is the use of password control in HTML form? Password control to HTML formot কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? Password control is created using input type password. অৰ্থাৎ আমি কেনেকৈ এই password controlটো আমি ক্ৰিয়েট কৰোঁ, সেইটো যে input type equal password এনেকৈ আমি এইটো এট্ৰিবিউট দি পেলাই কৰোঁ। And is used to access secret or sensitive information from the user. যদি ইউজাৰে কেতিয়াবা ইয়াতে কেতিয়াবা পাছৱৰ্ডটো বহুৱাই আছে, তোমালোকে লক্ষ্য কৰিছে নে পাছৱৰ্ডটো তোমালোকে বহুৱাই যাই আছা আৰু এইটো এনেকৈ ষ্টাৰ মাৰ্ক হৈ যাই আছে আৰু তোমালোকে কি পাছৱৰ্ড বহুৱাইছা এইটো দেখা পোৱা নাই। অৰ্থাৎ এইটো কেছ চেনচিটিভ হৈ আছে। অৰ্থাৎ তোমালোকে এইটো পাছৱৰ্ড বহুৱাই আছা আৰু এইটো এনেকৈ আহি আছে, এইটো বেলেগে চাব নোৱাৰে। আৰু এইটো কেনেকৈ কৰাই থাকে, এই ইনপুট টাইপ পাছৱৰ্ড বুলি এনেকৈ পাছৱৰ্ড কণ্ট্ৰল এটা দিয়া থাকে, যাৰ কাৰণে তোমালোকে এই ছেকশ্যনটো দেখা নোপোৱা, ফৰ্মটোৰ পাছৱৰ্ডটো এনেকৈ শ্ব' হৈ থাকিব। তোমালোকৰ পাছৱৰ্ডটো চোৱাৰ কাৰণে ইয়াতে এটা আই বটন থাকে, ইয়াতে ক্লিক কৰিলে তোমালোকে পাছৱৰ্ডটো চাব পাৰিবা। ঠিক আছে। ইন দিছ ফিল্ড এপিয়াৰ এজ ডটছ অৰ এষ্টেৰিক্স ফৰ ছিকিউৰিটি। কেতিয়াবা ডট বুলি আহে বা কিছুমান ষ্টাৰ মাৰ্ক এনেকৈ আহি থাকে, এইবিলাক কিছুমান ছিকিউৰিটি পাৰপজত ব্যৱহাৰ কৰা হয়। দিছ প্ৰিভেণ্টছ আনঅথৰাইজ পিপল ফ্ৰম ভিউইং দ্য পাছৱৰ্ড হোৱাইল ইট ইজ বিং এণ্টাৰ্ড। এইটো বিশেষকৈ কেতিয়া ব্যৱহাৰ কৰা হয়, যাতে তুমি পাছৱৰ্ডটো বহাই থকাৰ সময়ত কোনোবাই সেই পাছৱৰ্ডটো যাতে চাই নাথাকে, তেনেকুৱা ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰা হয়। আৰু যদি তুমি পাছৱৰ্ডটো বহাইছা এনেকৈ ষ্টাৰ আহি থাকে, তো তেওঁলোকে কি বহাইছা এইটো দেখা নাপাব আৰু এইটো বহুত বেছি ছিকিউৰ হ'ব। এই চিৰিজটোৰ এইটো হৈছে তোমালোকৰ শেষ কুৱেশ্যন, আৰু ইয়াতে শেষ কুৱেশ্যনটো কি দিয়া আছে, হোৱাট আৰ দ্য ইউজ অফ ছাবমিট এণ্ড ৰিছেট বাটন। আমাৰ ফৰ্ম এখনত দুটা ধৰণৰ অপশ্যন দেখাব আমি, এটা ছাবমিট বুলি থাকে ফৰ্ম এখন ফিল আপ কৰাৰ পিছত, আৰু এটা ৰিছেট বুলি থাকে। Submit button is used to send the data entered in the form to the server or another web page for processing. যেতিয়া আমি ছাবমিট বটনত ফৰ্মখন ফিল আপ কৰি ক্লিক কৰিম, তেতিয়া তাৰ যিখিনি ডাটা, সেই ডাটাখিনি কি হ'ব, ছাৰ্ভাৰলৈকে গুচি যাব, যাতে ছাৰ্ভাৰত ডাটাখিনি ষ্ট'ৰ হৈ যায় বা যিকোনো বেলেগ ৱেবছাইটলৈকে গুচি যাব প্ৰচেছ হৈ থকাৰ কাৰণে। ইট প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন ছাবমিটিং ইনফৰমেশ্যন ছাচ এজ লগ ইন ডিটেইলছ, ৰেজিষ্ট্ৰেশ্যন ফৰ্মছ অৰ ফিডবেক। যেতিয়া আমি লগ ইন কৰিম বা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ক্ৰিয়েট কৰিম, তেনেকুৱা ক্ষেত্ৰত এই ছাবমিট বটনটো বহুত বেছি ইউজফুল হয়। আমি ফৰ্মখন ফিল আপ কৰি ছাবমিটত ক্লিক কৰিলে আমাৰ ৰেজিষ্টাৰ হ'ব বা আমি লগ ইন কৰিব পাৰিম, তেতিয়া এই ডাটাখিনি প্ৰচেছিঙৰ কাৰণে যাব পাৰে ছাৰ্ভাৰ ছাইডত। আৰু ৰিছেট বটনটোৱে কি কৰে, ৰিছেট বটন ক্লিয়াৰ্ছ অল দ্য ডাটা এণ্টাৰ্ড বাই দ্য ইউজাৰ্ছ এণ্ড ৰিষ্ট'ৰ দ্য ফৰ্ম টু ইটছ অৰিজিনেল ষ্টেট। আৰু ৰিছেট বটনে যিবিলাক ডাটা আমি ফৰ্মখনত ফিল আপ কৰিম, এই গোটেইবিলাক ৰিছেট কৰি দিব, অৰ্থাৎ ডিলিট কৰি দিব বা ক্লিয়াৰ কৰি দিব, ইৰেজ কৰি দিব। এই ডাটাবিলাক তাৰ পৰা নোহোৱা হৈ পেলাই এটা অৰিজিনেল ফৰ্মত আহি যায় আৰু তাত ডাটাবিলাক আমি প্ৰথমৰ পৰা এণ্টাৰ কৰিব পাৰোঁ। হুইচ হেল্পছ ৱেন দ্য ইউজাৰ ৱান্ট টু ষ্টাৰ্ট ফিলিং দ্য ফৰ্ম এগেইন। এইবিলাক বিশেষকৈ তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া ইউজাৰে ফৰ্মখন আৰু এবাৰ ফিল আপ কৰিব বিচাৰে, তেতিয়া এই ৰিছেট বটনটো ব্যৱহাৰ কৰা হয়। যি কুৱেশ্যন এনচাৰ মই তোমালোকক আলোচনা কৰিলোঁ, এই কুৱেশ্যন এনচাৰবিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট। আই হোপ তোমালোকে এইবিলাক নোট ডাউন কৰি ৰাখিছা। এইটো তোমালোকৰ এটা হোমৱৰ্ক কুৱেশ্যন মই লৈ আহিছোঁ, গুগলৰ পৰা তোমালোকে লৈ ল'বা বা যদি AI টুলবিলাক ইউজ কৰিব পাৰা তাৰ পৰা এই হোমৱৰ্ক কুৱেশ্যনটো নোট ডাউন কৰি ল'বা। হোৱাট ইজ দ্য পাৰ্পজ অফ এংকাৰ টেগ, অৰ্থাৎ এই টেগ HTML তোমালোকে দেখা পাইছা, তো এই টেগটো ব্যৱহাৰ কৰি আমি কি কৰোঁ সেইটো তোমালোকক ইয়াতে সোধা হৈছে, কেতিয়া আমি এইটো ব্যৱহাৰ কৰোঁ, এইটো হোমৱৰ্ক হিচাপত দিয়া আছে, বহুত বেছি ইম্পৰ্টেণ্ট, তোমালোকে নোট ডাউন কৰি ৰাখিবা। আৰু আশা কৰোঁ এই যিবিলাক কুৱেশ্যন মই এতিয়ালৈকে এই ভিডিঅ'টোত আলোচনা কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট বুলি ভাবিছা আৰু নোট ডাউন কৰি ৰাখিছা। আৰু যদি এই ভিডিঅ'টোত ডিছকাছ কৰা কুৱেশ্যন এনচাৰবিলাক ইম্পৰ্টেণ্ট বুলি ভাবিছা, ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। আজিলৈকে এইখিনিয়ে, ধন্যবাদ।